নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। পাৰ্সপেক্টিভ ইন এডুকেশ্যন, ফিলচফিকেল, ছচিয়লজিকেল আৰু সাইকোলজিকেল। তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছত এই টপিক কেইটা লাগে আৰু বহুকেইটা কমেণ্ট লক্ষ্য কৰিছোঁ যে এই টপিকৰ ওপৰত ভিডিঅ' তোমালোকে বিচাৰিছা, সেইকাৰণে ভাবিলোঁ যদিও পৰীক্ষালৈ খুবেই কম সময় আছে মাজত এটা ভিডিঅ' লৈ অহা যাওক। গতিকে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবে লঞ্চ কৰিছে মক টেষ্ট সিৰিজ ফৰ গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো তোমালোকে লাৰ্ণিং কিউব এপ ডাউনলোড কৰি ফেলে এই মক টেষ্ট সিৰিজত জইন কৰিব পাৰিবা। লঞ্চ অফাৰ হিচাপে খুবেই কম দিনৰ কাৰণে এই সিৰিজটো তোমালোকক কিমান ৰুপিজত অনলি 119 টকাত দি থকা হৈছে। এই প্ৰাইচটো কিন্তু লঞ্চ অফাৰ হয়, খুবেই কম দিনত প্ৰাইচ ইনক্ৰিজ হ'ব, তোমালোকে এনৰোল কৰি ল'ব পাৰিবা। আৰু গাইডবুকখনৰ কথা জানা, মাষ্টাৰ গাইডবুক ফৰ বি এড এন্ট্ৰেন্স 2026 ই বুক আকাৰে তোমালোকে এইখন পাবা। যিসকলে লোৱা নাই স্ক্ৰীনত দিয়া নম্বৰত এটা হোৱাটছএপ কৰিবা। বি এডৰ সম্পূৰ্ণ চিলেবাছ ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, অসমৰ যি ইউনিভাৰ্চিটি আছে সম্পূৰ্ণ চিলেবাছ ইয়াতে কভাৰ হৈ আছে, ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ। গতিকে আৰম্ভ কৰিব লৈছোঁ। আৰু গাইডবুকখনৰ প্ৰাইচটো কিমান? গাইডবুকখনৰ প্ৰাইচ হৈছেগে 149। চ' যিসকলে ইণ্টাৰেষ্টেড ইয়াতে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিবা। আৰু মক টেষ্টৰ কাৰণে এপ ডাউনলোড কৰিব লাগিব। মক টেষ্ট তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা মক টেষ্টৰ কাৰণে। গতিকে আৰম্ভ কৰিব লৈছোঁ আজিৰ টপিক, ডেট ইজ পাৰ্সপেক্টিভ ইন এডুকেশ্যন, ফিলচফিকেল, ছচিয়লজিকেল আৰু সাইকোলজিকেল। চ' ফিলচফিকেলৰ ওপৰত ইতিমধ্যে আমি এটা ভিডিঅ' আনিছোঁ। চ' তোমালোকে চাৰ্চ কৰি দিবা চেনেলত ফিলচফিকেল পাৰ্সপেক্টিভ ইন এডুকেশ্যন লাৰ্ণিং কিউব বুলি, তোমালোকে এই ভিডিঅ'টো চাব পাৰিবা যিসকলে চোৱা নাই। আজিৰ ক্লাছত বেচিকেলি আমি ছচিয়লজিকেল আৰু সাইকোলজিকেল পাৰ্সপেক্টিভৰ কথা ডিছকাছ কৰিম। গতিকে স্ক্ৰীনত আমি দেখিবলৈ পাইছোঁ চেপ্টাৰ ছচিয়লজিকেল পাৰ্সপেক্টিভ in education, ঠিক আছে। Now what is sociological perspective, what is socialization, and what is the role of education in the process of socialization? So এটা টার্ম এটা মনত ৰাখা, socialization, ঠিক আছে, socialization. So এনেই আমি socialization বুলি ক'লে কি বুজো? So socialization হৈছেগে কি যে মানুহৰ লগত মিলা, ঠিক আছে, সোসাইটিত গৈ ফেলে মানুহৰ লগত মিলা, ফ্ৰেণ্ডৰ লগত গৈ মিলা, কানেকশ্যন এষ্টাব্লিছ কৰা, বিভিন্ন মানুহৰ মাজত ৰিলেশ্যন এষ্টাব্লিছ কৰা, দিছ ইজ ছচিয়েলাইজেশ্যন। বাট এইটো চিনেৰিঅত আমি ছচিয়েলাইজেশ্যনৰ ডেফিনেশ্যনটো কেনেকৈ পঢ়িম যে ছ'চাইটিৰ কিছুমান ভেলিউজ, নৰ্মছ, ৰুলছ, বিহেভিয়াৰ বুলি কওঁতে একচেপ্টেড, গ্ৰহণযোগ্য বিহেভিয়াৰ কিছুমান থাকিব ছ'চাইটিখনৰ, ঠিক আছে। যে আমি ডাঙৰক লগ পালে কি ধৰণে বিহেভ কৰিম, আমাতকৈ সৰুক কি ধৰণে বিহেভ কৰিম, আমাৰ শিক্ষাগুৰুসকলক কি ধৰণে বিহেভ কৰিম। চ' ছ'চাইটিৰ কিছুমান ফিক্সড ভেলিউজ, নৰ্মছ, ৰুলছ, এটিটিউডছ, বিহেভিয়াৰ আছে, ঠিক আছে। চ' ছ'চিয়েলাইজেশ্যন বুলি ক'লে এই এডুকেশ্যনেল পাৰ্সপেক্টিভত ছ'চিয়েলাইজেশ্যনৰ মিনিংটো হ'ব সেই বিহেভিয়াৰ, সেই ৰুলছ, সেই ভেলিউজ, সেই নৰ্মছবোৰ আমি শিকি লোৱা। যেতিয়া আমি ছ'চাইটিত ছ'চিয়েলাইজেশ্যন কৰিব যাম, আমাৰ নিজৰ ধৰণে যি মৰ্জি তাকে কৰিলেতো নহ'ব। আমি ছ'চাইটিৰ সেই ৰুলছ, নৰ্মছ, ভেলিউজবোৰ ফ'ল' কৰিব লাগিব, তেতিয়াহে কি হ'বগে? ছ'চিয়েলাইজেশ্যন হ'বগে। আদাৰৱাইজ আমাক কোনোবাই একচেপ্ট কৰিব নেকি? আমাকতো একচেপ্ট নকৰে। আমাক ছ'চিয়েলাইজ কৰিব দিব নেকি? নিদিয়ে। সেই ছ'চাইটিখনৰ পৰা আমাক উলিয়াই দিব, এঘৰীয়া কৰি দিব, যদি আমি সেই ভেলিউজ, নৰ্মছবোৰ মানি নচলো। সেইকাৰণে ছ'চিয়েলাইজেশ্যনৰ ডেফিনেশ্যন ইন পাৰ্সপেক্টিভ অফ এডুকেশ্যন আমি দিব লাগিব যে ইট ইজ এ প্ৰচেছ থ্ৰু হুইচ উই লাৰ্ণ দ্য ভেলিউজ, norms, rules, attitudes and behaviors of the society. তো এই কি কৈছে যে প্ৰত্যেকখন ছ'চাইটিৰ কিছুমান নিজা কালচাৰ থাকে, নৰ্মছ থাকে, কোড অফ কণ্ডাক্ট থাকে, আৰু এডুকেশ্যনৰ থ্ৰু দি আমি সেই নৰ্মছ, কালচাৰ, ভেলিউজ, ৰুলছ, কোড অফ কণ্ডাক্টছবোৰ শিকোঁ। এডুকেশ্যনৰ পাৰ্পাছটোৱে সেইটো হৈছে যে ছ'চাইটিখনৰ নিয়ম কানুনবোৰ শিকাই তোলা। আমি কি বুলি কওঁ? হোৱাট ইজ লাৰ্ণিং? আমি কওঁ যে লাৰ্ণিং ইজ বিহেভিয়াৰ মডিফিকেশ্যন। কিহৰ ওপৰত বিহেভিয়াৰ মডিফিকেশ্যন কৰিব? সেই ছ'চাইটিখনৰ যিখিনি একচেপ্টেবল বিহেভিয়াৰ আছে, সৰু ল'ৰাজনৰ ভিতৰত, যোনে নেকি এতিয়ালৈকে একো শিকা নাই, সৰু ল'ৰাজনৰ ভিতৰত সেই বিহেভিয়াৰখিনি দি দিব, একচেপ্টেবল বিহেভিয়াৰখিনি। দেট ইজ দ্য পাৰ্পাছ অফ এডুকেশ্যন। চ' আমি কানেক্ট কৰিব পাৰিছো ন যে ছ'চাইটি বা ছ'চিয়েলাইজেশ্যন আৰু এডুকেশ্যনৰ মাজত কি ৰিলেশ্যন আছে। এডুকেশ্যনে কি কৰে? ছ'চাইটিৰ নৰ্মছ, ৰুলছ, কালচাৰ, কোড অফ কণ্ডাক্ট, ভেলিউজ, এই ধৰণৰ বস্তুবোৰ শিশু এটাৰ ভিতৰত ভৰাই দিয়ে, যাতে সি গৈ ফেলে ছ'চাইটিত ফিট হ'ব পাৰে। বুজি পালো আমি প্ৰচেছটো কি হয়? ঠিক আছে।
তাৰ পিছত কি কৈছে হোৱাট ইজ সোশিয়োলজি সোশিয়োলজি ঠিক আছে সোশিয়োলজি শব্দটো ক'ৰ পৰা আহিছে সোশিয়াছ শব্দৰ পৰা আহিছে সোশিয়াছ মানে হৈছে কম্পেনিয়ন অৰ এছ'চিয়েশ্যন সংগ বা লগ সংগ যি কওঁ আমি এছ'চিয়েশ্যন মানুহৰ মাজত লগ হোৱা গ্ৰুপ লগছ মানে আমি জানো লগছ মানে ষ্টাডি বা সায়েন্স তো সোশিয়োলজিৰ মিনিং কি হৈ গ'ল যে সায়েন্স অফ সোসাইটি বা স্টাডি অফ সোসাইটি স্টাডি অফ গ্ৰুপ বিহেভিয়াৰ স্টাডি অফ এছ'চিয়েশ্যন তো সোশিয়োলজিয়ে কি বুজাব social relationship বিলাক ষ্টাডি কৰিব গ্ৰুপ বিহেভিয়াৰ ষ্টাডি কৰিব social institute বিলাক ষ্টাডি কৰিব আৰু social change ষ্টাডি কৰিব লগত এতিয়া এডুকেশ্যন আৰু সোসাইটি কেনেকৈ ৰিলেটেড এইটোৰ পৰা প্ৰশ্ন আহিব এডুকেশ্যন আৰু সোসাইটি ঠিক আছে এই পইণ্টটো জানাটো দৰকাৰ কেনেকৈ ৰিলেটেড সো অলপ আগত আমি ডিসকাস কৰিলো যে সোসাইটিৰ কিছুমান ৰুলছ নৰ্মছ ভ্যালুজ কালচাৰ আছে এডুকেশ্যনে কি কৰে শিশু এটাক সেই ৰুলছ নৰ্মছ ভ্যালুজ কালচাৰবোৰ শিকাই দিয়ে যাতে সি গৈ ফেলে সোসাইটিত ফিট হ'ব পাৰে এইটো আমি বুজি পালো এতিয়া এডুকেশ্যনৰ আৰু এটা ৰোল আছে কি ৰোল আছে যে এডুকেশ্যনে এৱাৰনেছ আনে সেই সোসাইটিৰ ৰুলছ বিলাক ভাল নে বেয়া অলপ চালি জাৰি চাই সেই তাত ডেমক্ৰেটিক ভ্যালুজ আছে নে নাই চালি জাৰি চাই সেই এৱাৰনেছ বিলাক আৰু সাইন্টিফিক থিংকিং আনে সুপাৰষ্টিশনছ অন্ধবিশ্বাসবোৰ আঁতৰাই সাইন্টিফিক থিংকিং আনে সো লাহে লাহে এডুকেশ্যনে সোসাইটিৰ ৰুলছ বিলাক শিকাই দিয়াৰ উপৰিও নতুন ৰুলছ নতুন ধৰণে ভাবিবলৈ মানুহক বাধ্য কৰায় যাৰ ফলত আমাৰ সোসাইটিত কি আহে সোশ্যাল চেঞ্জ আহে আগত যেনেকৈ এটা সময়ত আমি হিষ্ট্ৰী ক্লাছতো ডিসকাস কৰিছিলো যে সতীদাহ প্ৰথা হাজবেণ্ডজন ঢুকালে ৱাইফ গৰাকীকো একে চিতাত একে জুইত দি দিয়া হয় বা বিধৱা বিবাহ এইবোৰ নাছিল বাট লাহে লাহে এডুকেশ্যনে কি কৰিলে সোসাইটিত সেই চেঞ্জবোৰ আনিলে সেইবোৰ মানুহে একচেপ্ট কৰিবলৈ গ্ৰহণ কৰিবলৈ ল'লে বুজি পাইছো এইখিনি আমি সো এইটোৱে হৈছে আমাৰ সোশিয়োলজি আৰু এডুকেশ্যনৰ মাজৰ ৰিলেশ্যন এডুকেশ্যনেল সোশিয়োলজি বুলিও এটা টাৰ্ম আছে সেই একে বস্তু ৰিলেটেড বস্তু হয় যে ৰিলেশ্যনশ্বিপ বিটুইন এডুকেশ্যন আৰু সোসাইটি আমি ষ্টাডি কৰো ইয়াতে এইটো ফ্যাক্ট হিচাপে আমি মনত ৰাখিম যে এডুকেশ্যনেল সোশিয়োলজিৰ ফাদাৰ কোন হয় জৰ্জ পাইনি is often regarded as the father of educational sociology মনত ৰাখিব পাৰিম আমি এইটো পইণ্টটো কাক ফাদাৰ অফ এডুকেশ্যনেল সোশিয়োলজি বুলি কোৱা হয় জৰ্জ পাইনি তেওঁৰ এখন কিতাপ আছিল যদি আমাক সোধে এডুকেশ্যনেল সোশিয়োলজি এণ্ড আউটলাইন এই কিতাপখন কোনে লিখিছিল জৰ্জ পাইনিয়ে লিখিছিল বুজি পাইছো স্কোপ অফ এডুকেশ্যনেল সোশিয়োলজিৰ কি কাম সি কি কৰে সি কি কৰিব পাৰে প্ৰথম কথা সি আমাক এডজাষ্টমেণ্টত হেল্প কৰে ইন সোশ্যাল এনভাইৰনমেণ্ট কেনেকৈ হেল্প কৰিব কলো নহয় যে এডুকেশ্যনে সোসাইটিৰ ৰুলছ বিলাক শিকাব স্কুলত গৈ কিনে আমি কি ধৰণে চাল চলন কৰিব লাগে ডাঙৰক কি ধৰণে সন্মান কৰিব লাগে যিটো সোসাইটিৰ য'ত যি নিয়ম এতিয়া ইণ্ডিয়ান সোসাইটি হলে ডাঙৰক আমি সন্মান কৰো নাম কাঢ়ি নামাতো ফৰেনত হলে কিন্তু নাম কাঢ়িও মাতিব পাৰে সেই কালচাৰটো সেই সোসাইটিটোৰ কালচাৰটো আমাক এডুকেশ্যনে শিকাই পঠায় যাৰ ফলত আমি গৈ ফেলে সোসাইটিত এডজাষ্ট হ'ব পাৰো এডুকেশ্যনৰ আন এটা ইম্পৰ্টেণ্ট স্কোপ হৈছে প্ৰিজাৰ্ভেশ্যন অফ কালচাৰ এণ্ড ট্ৰেডিশ্যনছ এতিয়া অসমীয়া ভাষাটো যদি আমি জীয়াই ৰাখিব লাগে আমি কি কৰিম অসমীয়া ভাষাত নতুন নতুন লিটাৰেচাৰ সৃষ্টি হ'ব লাগিব এই কামবিলাক কোনে কৰিব এডুকেশ্যনে কৰিব সো কালচাৰ বা ট্ৰেডিশ্যন জীয়াই ৰখাৰ কাৰণেও প্ৰিজাৰ্ভ কৰাৰ কাৰণেও এডুকেশ্যনে হেল্প কৰে এতিয়া বিভিন্ন আমাৰ লোককথা আছে সাধু কথা আছে সেইবোৰ যদি আমি জীয়াই ৰাখিব বিচাৰো প্ৰিজাৰ্ভ কৰিব বিচাৰো সেই কালচাৰবোৰ কি ধৰণে কৰিম সেইবোৰ আমি এডুকেশ্যনৰ জৰিয়তে টেক্সচুৱেলাইজ কৰিম কৰবাত ষ্ট'ৰ কৰি ৰাখিম ৰিলেশ্যনশ্বিপ বিটুইন স্কুল এণ্ড আদাৰ ছ'চিয়েল এজেঞ্চিজ এতিয়া হোৱাট ইজ ছ'চিয়েল এজেঞ্চি হৈছে য'ৰ পৰা আমি ছ'চিয়েলাইজেশ্যন শিকো আমি ফেমিলিৰ পৰা ছ'চিয়েলাইজেশ্যন শিকো ফেমিলি ইজ দ্য প্ৰাইমাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন প্ৰাইমাৰী এজেণ্ট মানে আটাইতকৈ আগত ছ'চিয়েলাইজেশ্যন আমি ক'ৰ পৰা শিকো ফেমিলিৰ পৰা শিকো ফেমিলিত আমি লাভ কেয়াৰ এই ধৰণৰ বস্তুবোৰ শিকো কমিউনিটিৰ পৰা শিকো আমাৰ ওচৰ চুবুৰীয়া গাঁওখনৰ পৰা শিকো কি ধৰণৰ চলিছে ক্লাবছ এণ্ড এছ'চিয়েশ্যন মিডিয়াৰ পৰা বহুখিনি আমি ছ'চিয়েলাইজেশ্যন শিকো মিডিয়াই আমাক দেখুৱাই দিয়ে কোনটো ভাল কোনটো বেয়া ভালখিনিয়ে আমি ল'ব লাগে ৰিলিজিয়াছ ইনষ্টিটিউশ্যনৰ পৰাও আমি ছ'চিয়েলাইজেশ্যন শিকো এতিয়া অলপ আগত ডিছকাছ কৰিছো এডুকেশ্যনৰ লগত কি কৰে ইট ডেভেলপছ নিউ ছ'চিয়েল পেটাৰ্ণ এডুকেশ্যনে এৱাৰনেছ আনিব চাইণ্টিফিক থিংকিং আনিব লজিকেল থিংকিং আনিব
চুপাৰষ্টিশ্যন আঁতৰাব, যাৰ ফলত গৈ পেলাই ছ'চিয়েল চেঞ্জ এটা আহিব আৰু নিউ ছ'চিয়েল পেটাৰ্ণ এটা বনিব। এডুকেশ্যনে এইটো কামতো সহায় কৰে। চিমিলাৰ পইণ্ট যে এডুকেশ্যনে ছ'চিয়েল চেঞ্জ আনে আৰু তাৰ ষ্টাডি কৰিব পাৰিব আমি এডুকেশ্যনৰ থ্ৰুদি। চ' এইবিলাক হৈছে ৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড ছ'চিয়লজি। ছ'চিয়েলাইজেশ্যন টাৰ্মটোৰ আমি মিনিং বুজিলোঁ। আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট সেইটোৱে যে ছ'চাইটিৰ আমি ভেলিউজবিলাক জানিব লাগে, ছ'চাইটিৰ বিহেভিয়াৰ পেটাৰ্ণবোৰ জানিব লাগে, কি ধৰণে সেই ছ'চাইটিখনত মানুহ চলে। ছ'চাইটি ৱাইজ কালচাৰ ৱাইজ এইটো বেলেগ বেলেগ হয়। ছ'চিয়েল ৰোলছ এণ্ড ৰেছপনচিবিলিটিজবিলাক আমি শিকিব লাগে। ইণ্ডিয়ান ছ'চাইটিৰ কিছু ৰেছপনচিবিলিটিজ আছে যে চাইল্ডে পেৰেণ্টছক চাব লাগে, কোনোবা বেলেগ ফৰেইন ছ'চাইটিত হয়তো সেইটো নাথাকিব পাৰে। চ' এডুকেশ্যনে সেইবোৰ আমাক শিকাব। J.S. ৰছ, আগত এজনৰ নাম পালো জৰ্জ পাইনি, তেওঁক ফাদাৰ অফ এডুকেশ্যনেল ছ'চিয়লজি বুলি কোৱা হয়, ৰাইট। আৰু এজনৰ নাম পালো J.S. ৰছ, তেওঁ কি কৈছে যে ছ'চিয়েলাইজেশ্যন ইজ দ্য ডেভেলপমেণ্ট অফ উই ফিলিং। উই ফিলিং টাৰ্মটো মনত ৰাখিলে হ'ল। ছ'চিয়েলাইজেশ্যন কি হয়? উই ফিলিং ডেভেলপ কৰে আমাৰ ভিতৰত। উই ফিলিং মানে কি? আমি বোলা বস্তুটো, ভাতৃত্ববোধ। ঠিক আছে, অকল নিজৰটো চিন্তা নকৰি এজ এ গোটেই গ্ৰুপ বা এছ'চিয়েশ্যনটোৰ চিন্তা কৰা। ছ'চিয়েলাইজেশ্যনৰ ফিচাৰ্ছ কিছুমান যে এইটো কণ্টিনিউৱাছ প্ৰচেছ হয়, লাইফ লং। এনেকুৱা নহয় যে কিছুদিন আমি ছ'চিয়েলাইজেশ্যন শিকিম তাৰপিছত আমি ছ'চিয়েলাইজেশ্যন আৰু নিশিকো। ছ'চিয়েলাইজেশ্যন মানে কি আছিল? মই আৰম্ভণিতে কৈছো, শিকা, কিবা এটা শিকা। কি শিকা? ছ'চাইটিখনৰ নৰ্মছ, ভেলুজ, এটিটিউড, কালচাৰ, বিহেভিয়াৰ, সেইবোৰ শিকা। চ' সেইবোৰ আমি লাইফ লং শিকি থাকো, কাৰণ সেইবোৰ লাহে লাহে চেঞ্জো হৈ গৈ থাকে। আৰু ছ'চাইটিৰ এইবোৰ ভেলুজ, নৰ্মছ, ৰুলছ শিকা মানে তাৰ লগত লিগেল ছিষ্টেমটোও জড়িত হৈ আছে। আগৰ মানুহে যিমান সহজে গছ এজোপা কাটি দিব পাৰিছিল, এতিয়া হয়তো নোৱাৰিব, কাৰণ ছ'চাইটিত এৱাৰনেছ আহিছে, সেইটো এটা হয়, বাট লিগেল ছিষ্টেমো ডেভেলপ হৈছে লগত। চ' যিহেতু ছ'চাইটি চেঞ্জ হৈ গৈ থাকে, চ' ছ'চিয়েলাইজেশ্যন মানে সেই ভেলুজ, নৰ্মছবোৰ শিকা প্ৰক্ৰিয়াটোও কণ্টিনিউৱাছ আৰু লাইফ লং, গোটেই জীৱন জুৰি আমি শিকি যাব লাগিব। সি আমাক ডিচিপ্লিন ডেভেলপ কৰে, ৰেছপনচিবিলিটি। ইট কণ্ট্ৰলছ হিউমেন বিহেভিয়াৰ বাই টিচিং একচেপ্টেড ছ'চিয়েল কণ্ডাক্ট। চ' ছ'চিয়েলাইজেশ্যনে হিউমেন বিহেভিয়াৰ, কাৰণ ছ'চিয়েলাইজেশ্যনে দেখুৱাই দিয়ে কোনবোৰ একচেপ্টেবল বিহেভিয়াৰ, গ্ৰহণযোগ্য, আৰু কোনবোৰ আনএকচেপ্টেবল, গ্ৰহণযোগ্য নহয়। চ' গ্ৰহণযোগ্যবোৰ আমি ল'ব লাগে, সেই ধৰণে আমাক হিউমেন বিহেভিয়াৰ কণ্ট্ৰলতো হেল্প কৰে। আৰু ছ'চিয়েলাইজেশ্যন ফৰ্মেলি আৰু ইনফৰ্মেলি দুই ধৰণে হয়। ফৰ্মেলি ছ'চিয়েলাইজেশ্যন হোৱা মানে কি? এই যে ছ'চিয়েলাইজেশ্যন মানে কি, আকৌ মনত পেলাম, মেইন পইণ্টটো যিমান মনত পেলাম আমি বস্তুবোৰ বুজি গৈ থাকিম। ছ'চিয়েলাইজেশ্যন মানে হৈছিল যে নৰ্মছ, ৰুলছ, ভেলুজ, এটিটিউডছ সেইবোৰ শিকা। সেইবোৰ আমি ফৰ্মেল চিটুৱেশ্যনতো শিকিব পাৰোঁ, যেনেকৈ স্কুলত আমাক নীতি শিক্ষাৰ পাঠ দি ফালে, কলেজত বা ট্ৰেইনিং ইনষ্টিটিউট, এটা কোম্পানী আছে, কোম্পানীটোৰ কিবা এটা ট্ৰেইনিং ইনষ্টিটিউট আছে, সেই ট্ৰেইনিং ইনষ্টিটিউটত কোম্পানীৰ কালচাৰ শিকালে। APSC চিলেকশ্যন পালে মানুহখিনিয়ে APSC মানুহখিনিক ট্ৰেইনিং দিয়ালে। ট্ৰেইনিঙত কি কৰা হ'ল যে সেই গভৰ্ণমেণ্টৰ কোড অফ কণ্ডাক্ট, কালচাৰ সেইবোৰ শিকাই দি পঠিয়ালে, প্ৰট'কল। চ' ফৰ্মেল ছেটিঙত ছ'চিয়েলাইজেশ্যন হৈ আছে ইয়াত। আনহাতে আমি ইনফৰ্মেল ছেটিঙতো ছ'চিয়েলাইজেশ্যন শিকিব পাৰোঁ। ফেমিলিত শিকিম, ডাঙৰক দেখি কিনে অবজাৰ্ভ কৰি শিকিম, বা আমাক কেতিয়াবা শিকায়ো দিব। ফ্ৰেণ্ডছৰ মাজত কি ধৰণে চলো, दोस्तों के बीच में ये होता है, ये नहीं होता है, अरे दोस्त के बीच में क्या सॉरी क्या है, दोस्त ফ্ৰেণ্ডে হেল্প কৰিলে চৰি নকলেও হৈ যায়, क्या दोस्त के बीच में सॉरी বা থেংক ইউ। চ' these are what? These are informal way of socialization. আৰু ডেইলি এক্সপিৰিয়েঞ্চ, বজাৰত যাম, বাৰ্গেন কৰিম, কিবা কৰিম, তাত কোনটো পইণ্টলৈকে বাৰ্গেন কৰিলে সি আমাক বেয়া পাব, কোনটো পইণ্টলৈকে বাৰ্গেন কৰাটো অ'কে, বা বিভিন্ন ধৰণৰ কথা ডেইলি এক্সপিৰিয়েঞ্চৰ পৰাও আমি ছ'চিয়েলাইজেশ্যন শিকোঁ। এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যনৰ কথা পাতিলোঁ, যে কাৰ পৰা আমি ছ'চিয়েলাইজেশ্যন শিকোঁ। চ' এজেণ্টছক দুটা ভাগত ভগাইছে, প্ৰাইমাৰী এজেণ্টছ আৰু ছেকেণ্ডাৰী এজেণ্টছ। প্ৰাইমাৰী এজেণ্টছ মানে হৈছে আৰম্ভণিতে আমি কাৰ পৰা শিকিম? ছ'চিয়েলাইজেশ্যন আমি আৰম্ভণিতে শিকিম ফেমিলিৰ পৰা। ছেকেণ্ডাৰী মানে পিছত গৈ আমি কাৰ পৰা শিকিম? পিছত পিয়াৰ গ্ৰুপ, মোৰ সমনীয়া যোনজন থাকিব, স্কুলত বন্ধু লগ পাম, টিউশ্যনত বন্ধু লগ পাম, স্কুলৰ পৰা শিকিম, টিচাৰ্ছৰ পৰা শিকিম, কমিউনিটি, মোৰ সমাজখন, গাঁওখনৰ পৰা শিকিম, আৰু মিডিয়ায়ো আমাক ছ'চিয়েলাইজেশ্যন শিকাব। মিডিয়াই দেখুৱাই দিয়ে ন, কোনবোৰ প্ৰশ্ন কৰে, কোনবোৰ শুদ্ধ, কোনবোৰ অশুদ্ধ দেখুৱাই দিয়ে। চ' ফেমিলি প্ৰাইমাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন, তাৰ পৰা আমি লেংগুৱেজ শিকোঁ, ফেমিলিত লাভ শিকোঁ, কোঅপাৰেশ্যন শিকোঁ,
ভেলিউজ আৰু ট্ৰেডিশ্যন শিকো, কিছুমান মেনাৰ আৰু বিহেভিয়াৰ, এইবিলাক বস্তু আমি ফেমিলিৰ পৰা শিকো। চ' ফেমিলি ইজ দ্য ফাৰ্ষ্ট স্কুল এণ্ড পেৰেণ্টছ আৰ দ্য ফাৰ্ষ্ট টিচাৰ্ছ। কিয় কোৱা হৈছে এইটো? বিকজ ফেমিলি ইজ দ্য প্ৰাইমাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন। ছেকেণ্ডাৰী এজেণ্টৰ কথা পাতিলো, পিয়াৰ গ্ৰুপ, মোৰ সমনীয়া বন্ধুবৰ্গৰ পৰা শিকিম, স্কুলৰ পৰা শিকিম, স্কুলৰ পৰা ফৰ্মেল ছেটিঙতো শিকিম, কিছুমান বস্তু টেক্সট বুকত উল্লেখ থাকিব, আৰু কিছুমান আমি ইনফৰ্মেলিও শিকিম স্কুলত। ৰোল অফ টিচাৰ, টিচাৰৰ ৰোলটো কেনেকুৱা, টিচাৰৰ পৰা আমি কি ধৰণে ছ'চিয়েলাইজেশ্যন শিকো। টিচাৰ ইটছেল্ফ এক্ট এজ এ ৰোল মডেল। এই যে বাৰে বাৰে এটা কথা কোৱা হয়, শিক্ষকে এইটো কৰা উচিত নহয়, শিক্ষকে এইটো কৰা উচিত, ৱাই? বিকজ টিচাৰ্ছ আৰ দ্য ৰোল মডেল। তেওঁলোকক অবজাৰ্ভ কৰি শিশুৱে শিকে। শিশুৱে ছ'চিয়েলাইজেশ্যন কেনেকে শিকে? টিচাৰ্ছক অবজাৰ্ভ কৰে, টিচাৰজনে কি ধৰণৰ বিহেভিয়াৰ শ্ব' কৰি আছে, বুজি পাইছো? চ' টিচাৰজনক সেইকাৰণে ছ'চাইটিয়ে সদায় এজ এ ৰোল মডেল, বেষ্ট এক্সাম্পল হিচাপে বিচাৰে। লগতে টিচাৰে ৰিৱাৰ্ড আৰু পানিছমেণ্ট দিয়ে। ভাল বিহেভিয়াৰ হ'লে ৰিৱাৰ্ড দিব, সেইটো ৰিপিট হ'ব। বেয়া বিহেভিয়াৰ হ'লে পানিছমেণ্ট দিব, সেইটো লাহে লাহে কমি আহিব। লগতে ৰিলিজনৰ পৰা আমি শিকো, মন্দিৰ মছজিদত গৈ বিভিন্ন নৰ্মছ শিকো, ৰুলছ কালচাৰ শিকো। মিডিয়াৰ পৰা কথা পাতিলো, লেংগুৱেজেও আমাক শিকায়, কাৰণ লেংগুৱেজে হেল্প কৰে শিকাওঁতে। লেংগুৱেজৰ জৰিয়তে আমি কমিউনিকেট কৰোঁ, কালচাৰ ট্ৰান্সমিট হয়। এই যে লোককথাবোৰৰ কথা পাতিছিলো, ভাষাৰ জৰিয়তেতো আমি লোককথাবিলাক ট্ৰান্সমিট কৰিম এজনৰ পৰা আনজনলৈ, যাৰ জৰিয়তে আমি লাহে লাহে ছ'চিয়েলাইজেশ্যন শিকিম। লিগেল ছিষ্টেমৰ কথা পাতিলো, গছ কটাটো এতিয়া কি? দিছ ইজ এগেইনষ্ট ছ'চিয়েলাইজেশ্যন। বনৰীয়া জন্তু এটা ধৰাটো এতিয়া এগেইনষ্ট ছ'চিয়েলাইজেশ্যন, কাৰণ লিগেল ছিষ্টেম আহি গ'ল। এই ধৰণে বহুত নতুন নিয়ম কানুন আহিব, যাৰ ফলত আগৰ কিছুমান ছ'চাইটিত একচেপ্টেবল বস্তু এতিয়া আনএকচেপ্টেবল হৈ যাব। ইকনমিক ষ্টেটাছ ইজ অলছ' ইম্পৰ্টেণ্ট। চ' ছ'চিয়েল চেঞ্জৰ কথা আমি পাতিলো। অভাৰ দ্য টাইম ছ'চিয়েল চেঞ্জ হয়। ছ'চিয়েল চেঞ্জ কিয় হয়? কাৰণ এডুকেশ্যনৰ থ্ৰুদি মানুহ চাইণ্টিফিক ডেভেলপমেণ্ট হয়, টেকনলজিকেল এডভান্সমেণ্ট আহি যায়। টেকনলজি ডেভেলপ হোৱাৰ লগে লগে কি, আগত আমি এটা যদি এক্সাম্পল চাওঁ, যে আগত কি হৈছিল, মানুহ বাইক লৈ গৈ আছে, হেলমেট পিন্ধা নাই, ত' হাবিবি ইটছ ইলিগেল ইফ পুলিচ ইজ দেয়াৰ, পুলিচ থাকিলেহে সি হেলমেট পিন্ধিব, আদাৰৱাইজ নিপিন্ধে। চ' ৰুলটো কেতিয়া এপ্লিকেবল হৈ আছিল? when there is police. হাবিবি ইটছ ইলিগেল when there is police. কিন্তু টেকনলজিৰ ফলত চাৰিওফালে যদি কেমেৰা লগাই দিয়ে, পুলিচ থাকক নাথাকক, এই ছ'চিয়েল চেঞ্জটো অট'মেটিক আহি যাব। পপুলেশ্যন গ্ৰ'থেও ছ'চিয়েল চেঞ্জ আনে, ইকনমিক ডেভেলপমেণ্ট আছে, আৰু নেচাৰেল আৰু মেন মেড কিছুমান ইভেণ্টেও ছ'চিয়েল চেঞ্জ আনে। এতিয়া ছ'চিয়েল চেঞ্জৰ ক্ষেত্ৰত দুই ধৰণৰ ছ'চাইটি আছে, অ'পেন এণ্ড ক্ল'জ ছ'চাইটি। জেনেৰেলি যিখিনি আৰ্বান ছ'চাইটি হয়, সেইখিনি অ'পেন ছ'চাইটি, তেওঁলোক ডাইনেমিক আৰু ফ্লেক্সিবল। আৰ্বান ছ'চাইটিত আমি দেখিবলৈ পাওঁ যে ড্ৰেছ পাতিৰ ক্ষেত্ৰত হওক, স্পেচিয়েলি ফিমেলৰ ড্ৰেছ বুলি কৈছোঁ, কাৰণ লাহে লাহে চেঞ্জটো বা এম্পাৱাৰমেণ্টটো ওমেনৰ ফালে বেছি ভিজিবল হৈ আছে। আৰ্বান ছ'চাইটিত যদি আমি চাওঁ, চ' সেই বস্তুবোৰ কি একচেপ্টেবল হয়, নতুন বস্তুবোৰ একচেপ্টেবল গ্ৰহণ কৰি লৈছে মানুহ। চ' ছ'চাইটিখন কেনেকুৱা ফ্লেক্সিবল হয়, ডাইনেমিক হয়, নতুন বস্তু তেওঁলোকে গ্ৰহণ কৰিবলৈ ৰেডি আছে। দিছ ইজ অ'পেন ছ'চাইটি। ত' অ'পেন ছ'চাইটিত ছ'চিয়েল চেঞ্জ ৰেপিড হয়, চেঞ্জেছ অকাৰ ৰেপিডলি। ত' এডুকেশ্যনৰ থ্ৰুদি ছ'চিয়েল চেঞ্জ আহে। এমপ্লয়মেণ্ট, আৰ্বান ছ'চাইটিত কি হৈছে, ফিমেলখিনিয়েও এমপ্লয়মেণ্ট লাভ কৰিছে, বাহিৰত ওলাই গৈছে, নতুন কথা শিকিছে, সেইবোৰ গ্ৰহণ কৰিছে, ছ'চাইটিখন তেওঁলোক নিজক সলাইছে, ছ'চাইটিখন ডাইনেমিক আৰু ফ্লেক্সিবল হৈ পৰিছে। অকুপেশ্যন, ইনকাম আৰু ৰেজিডেঞ্চ। কিন্তু আনহাতে কিছুমান যদি আমি ট্ৰাইবেল বহুত ভিতৰৰ ছ'চাইটি দেখিবলৈ পাওঁ, যিবোৰ নেকি ক্ল'জ ছ'চাইটি, যিখিনি ছ'চাইটিয়ে নেকি ট্ৰেডিশ্যনেল ভেলুবোৰ খুব খামোচ মাৰি ধৰি আছে, চেঞ্জ হ'ব বিচৰা নাই। ত' তেওঁলোকে সেই ভেলুজবিলাক ৰিজিড আৰু ট্ৰেডিশ্যনেল কৰি ৰাখিব বিচাৰিছে।
these are closed society. Closed society social change to সদায় slow হয়, very slow. বুজি পাইছো? Now what is social change ৰ লগত related এটা term আছে modernization. Modernization and social change both are almost same. But social change to যদি multidimensional হয়, বহু দিশৰ পৰা একেলগে আহিছে. ইকনমিক ডেভেলপমেন্টটো হৈছে, টেকনলজিও ইম্প্ৰুভ হৈছে, সাইন্টিফিক আউটলুকো বাঢ়িছে, ডেমক্ৰেটিক ভেলুও বাঢ়িছে. ডেমক্ৰেটিক ভেলু বুলিলে আমি কি বুজাম যে সকলোৰে চিন্তাটোক প্ৰাধান্য দিয়াটো. আগত ফেমিলিত কি হৈছিল, ফেমিলিৰ হেডজন ফাদাৰ ফিগাৰ যিজন আছিল তেওঁৰ ডিচিশ্যনটোৱে ডিচিশ্যন, মহিলাসকলৰ ডিচিশ্যন, শিশুসকলৰ ডিচিশ্যনৰ কোনো পৰৱা নাছিল. বাট ডেমক্ৰেটিক ভেলুজ ইম্প্ৰুভ হোৱাৰ লগে লগে সকলোৰে মন মৰ্যাদাক প্ৰাধান্য দিয়া হয়. ৰেচনেল থিংকিং আহিছে. এই চাৰিওফালৰ পৰা যেতিয়া ছ'চিয়েল চেঞ্জ এটা আহিব, দেন দিছ ইজ কল্ড মডাৰ্ণাইজেশ্যন. বুজি পাইছো? চ' মডাৰ্ণাইজেশ্যনে কিহত হেল্প কৰে? ইকুৱেলিটি এণ্ড জাষ্টিছ আনে. যেনেকে কৈছো, ওমেন সকলে এতিয়া সেই মৰ্যাদাটো লাহে লাহে পাবলৈ ধৰিছে. তেওঁলোকৰ মন কি বুলি কয়, মত, তেওঁলোকৰ মতক প্ৰাধান্য দিয়া আৰম্ভ হৈছে. দিছ ইজ ইকুৱেলিটি আনি আছে লাহে লাহে. ছুপাৰষ্টিশ্যন আঁতৰাই ৰাখি হাৰ্ডৱৰ্ক আৰু চাইণ্টিফিক এটিটিউডক এনকাৰেজ কৰা হয়. নেশ্যনেল ইউনিটি, ইণ্টাৰনেশ্যনেল আউটলুক, গোটেই বিশ্বই কি ধৰণে কথাবোৰ চিন্তা কৰি আছে সেইবোৰৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ মডাৰ্ণাইজেশ্যনত. চ' এই ইকুৱেলিটি বুলি কওঁতে ইকুৱেলিটি অফ এডুকেশ্যনেল অপৰচুনিটিজ মডাৰ্ণাইজেশ্যনৰ পাৰ্ট হয়. সকলোকে আমি শিকাৰ কাৰণে সুযোগখিনি সমানে দিব লাগিব. সি লাগিলে যি কাষ্ট, যি ৰিলিজন, যি মেল হওক ফিমেল হওক, যি ভাষাৰে নহওক কিয়, কালাৰ, প্লেচ অফ বাৰ্থ, বাট ইকুৱেলিটি অফ অপৰচুনিটি দিব লাগিব. চ' ইকুৱেলিটি অফ অপৰচুনিটিৰ কাৰণে কনষ্টিটিউশ্যনত কি কি আৰ্টিকেলছ আছে? কনষ্টিটিউশ্যনেল প্ৰভিজন আৰ্টিকেল 14 ফাণ্ডামেণ্টেল ৰাইটৰ আণ্ডাৰত আহিছে, ইকুৱেলিটি বিফৰ ল. আৰ্টিকেল 15ত আমাক প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন, আমি ডিছক্ৰিমিনেট কৰিব নালাগে কাষ্ট, ক্ৰিড, ছেক্স, জেণ্ডাৰ সেইবোৰৰ বেচিছত. আৰ্টিকেল 16 কি কয়? ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট, সকলোকে সমানে সুযোগ দিব লাগে, মেল হওক ফিমেল হওক, যি কাষ্ট, ক্ৰিড, ৰিলিজনৰ নহওক কিয়. আৰু আৰ্টিকেল 21A আমি পাই আহিছো, ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন ফৰ অল. আৰু আৰ্টিকেল 46 যিটো নেকি DPSPৰ আণ্ডাৰত আহিছে, ওপৰৰ কেইটা ফাণ্ডামেণ্টেল ৰাইট আছিল, ইয়াত আছে যে স্পেচিয়েল কেয়াৰ ফৰ উইকাৰ ছেকশ্যন. কাৰণ ইকুইটিৰ কনচেপ্টটো আহি যাব ইয়াত. যিখিনি অলপ অলৰেডি বেছি পিছ পৰি আছে তেওঁলোকক আগুৱাই আনিব লাগিব. তাৰ কাৰণে ST SC সকলৰ কাৰণে বা উইকাৰ ছেকশ্যনৰ কাৰণে বিশেষ কিছুমান স্কিম আনিব লাগিব. এইটো DPSP আণ্ডাৰ আৰ্টিকেল 46ত কৈছে. চ' এইখিনি হৈছে আমাৰ ইকুৱেলিটিৰ কাৰণে কনষ্টিটিউশ্যনেল প্ৰভিজন. স্কুলৰ বিষয়ে আমি পালো যে স্কুলখনক, এই লাইনটো ইম্পৰ্টেণ্ট, স্কুলখনক কোৱা হয় ইট ইজ আ মিনিয়েচাৰ ছ'চাইটি. নাও হোৱাট ইজ মিনিয়েচাৰ ছ'চাইটি? স্কুলে কি কৰে? ছ'চাইটিৰ ৰুলছবোৰ শিকায়. এইখন ছ'চাইটিখন বহুত ডাঙৰ, তাৰে এটা ৰিফ্লেকশ্যন হৈছে স্কুল. ছ'চাইটিত যোনবোৰ গ্ৰহণযোগ্য সেইবোৰ স্কুলতো গ্ৰহণযোগ্য, সেইবোৰে স্কুলত শিকাই বুজাই কেনে পঠিয়াই দিয়া হয়. ইট ইজ দ্য ৰিফ্লেকশ্যন অফ ছ'চাইটি. সেইকাৰণে স্কুলখনক মিনিয়েচাৰ, ডাঙৰ ছ'চাইটিখনৰ এটা সৰু ভাৰ্জন বুলি কোৱা হৈছে. চ' এই কথাটো কোনে কৈছে? জন ডেউৱে কৈছে. জন ডেউৰ নাম আৰু আমি ক'ত পাইছিলো মনত আছেনে? প্ৰাগমেটিজমত পাইছিলো জন ডেউই. তেওঁ কৈছে স্কুল ইজ এ মিনিয়েচাৰ ছ'চাইটি. বুজি পাইছো? চ' হোৱাট ইজ ছ'চাইটি? ফাইনেলি ছ'চাইটি ইজ গ্ৰুপ অফ পিপল লিভিং টুগেডাৰ, একেলগে আছে, তেওঁলোকে কমন কালচাৰ, ইনষ্টিটিউশ্যন, ছ'চিয়েল ৰিলেশ্যনশ্বিপ এইবোৰ ফ'ল' কৰি আছে. চ' দেটছ অল এবাউট socialization or the sociological perspective of education. Is it clear? ঠিক আছে? So sociological perspective of education আমি কি হয় বুজিলো. Next let's move to the psychological perspective of education. So this is psychological foundation or psychological perspective of education. ঠিক আছে? Okay. What is psychology? Psychology is related to human behavior. Psychology আমি কি পঢ়ো? হিউমেন বিহেভিয়াৰ ষ্টাডি কৰোঁ. ইয়াত সাইকোলজিকেল পাৰ্সপেক্টিভ বুলি বুজোতে আমি এডুকেশ্যনেল সাইকোলজিৰ কথা পাতিম, যে এডুকেশ্যন আৰু সাইকোলজিৰ ৰিলেশ্যন. ঠিক আছে?
বা সাইকোলজিক্যাল প্ৰিন্সিপলবোৰ সাইকোলজিক্যাল প্ৰিন্সিপল মানে কি হিউম্যান বিহেভিয়াৰটো কেনেকুৱা হিউম্যান এজনে কেনেকৈ চিন্তা কৰে কোনটো এজত হিউম্যান এজনে কেনেকৈ চিন্তা কৰিব শিশু এটাই যি ধৰণে চিন্তা কৰিব ডাঙৰ হোৱাৰ লগে লগে তাৰ চিন্তাটো বেলেগ হ'ব শিশু এটাক পঢ়াওঁতে মই যি ধৰণে পঢ়াব লাগিব ডাঙৰক পঢ়াওঁতে অলপ বেলেগ হ'ব কাৰণ কিয় ডাঙৰ হোৱাৰ লগে লগে তাৰ মেচিউৰিটি বেলেগ হৈ গৈছে তাৰ সাইকোলজি বেলেগ হৈ গৈছে চ' শিশুক পঢ়োৱাৰ ধৰণে ডাঙৰকো পঢ়ালে সি কামোৰ পাব চ' আমি বেসিক্যালি সাইকোলজিক্যাল ফাউন্ডেশন বা সাইকোলজিক্যাল পার্সপেক্টিভত হিউম্যান বিহেভিয়াৰ ষ্টাডি কৰোঁ এজ এপ্ৰপ্ৰিয়েট হিউম্যান বিহেভিয়াৰ কোনটো এজত মানুহে কি ধৰণে বিহেভ কৰে So educational psychology is the application of psychological principles in teaching learning situations, especially in classroom. ক্লাছৰুমত যোৱাৰ আগত টিচাৰ এজনে যদি জানি যায় গম পাই যায় যে শিশুৱে কি ধৰণে কথাবোৰ চিন্তা কৰে তো তেওঁৰ টিচিং লাৰ্নিং প্ৰচেছটো কি হ'ব আৰু বেছি ফ্ৰুটফুল হ'ব শিশুৰ ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ কথা যদি টিচাৰ এজনে আগৰ পৰা জানি যায় পেষ্টলজি তেওঁক এডুকেশ্যনেল সাইকোলজিৰ ফাদাৰ বুলি কোৱা হয় According to B.F. Skinner, it studies human behavior in educational situations, including growth, development, and guidance. আমি basically growth and development পঢ়ো শিশু এটাই কি ধৰণে গ্ৰ' কৰে তেতিয়াহে আমি জাজ কৰিব পাৰিম যে ইয়াৰ গ্ৰ'থটো ভাল হৈছে নে নাই এজ এপ্ৰপ্ৰিয়েট ডেভেলপমেণ্ট হৈছে নে নাই পাইছো বুজি ঠিক আছে চ' ইট ইজ এন এপ্লাইড চায়েন্স কাৰণ সাইকোলজিকেল প্ৰিন্সিপলবোৰ উঠাই আনি কেনে আমি এডুকেশ্যনেল চিনাৰিঅত এপ্লাই কৰি আছো সাইকোলজিয়ে আমাক কৈ গৈছে হিউম্যান বিহেভিয়াৰৰ কথা সেইবোৰ আনি কেনে আমি যেতিয়া পঢ়াব যাম ক্লাছৰুমত সোমাম ইমপ্লিমেণ্ট কৰিম দিছ ইজ ইম্পৰ্টেণ্ট পইণ্ট ইট ইজ এ পজিটিভ চায়েন্স হোৱাট ইজ দ্য মিনিং এডুকেশ্যনেল সাইকোলজি কিয় পজিটিভ চায়েন্স বুলি কোৱা হয় because it studies the behavior as they are সৰু ল'ৰা এজন আছে সি কিবা এটা বিহেভিয়াৰ কৰিছে সাপোজ বদমাছি এটা কৰিছে বদমাছিটোক গুচাই বদমাছি টাৰ্মটোক গুচাই আমি ক'লো যে সি এটা বিহেভিয়াৰ শ্ব' কৰিছে লেটছ সাপোজ এটা বদমাছি বিহেভিয়াৰ বাট বদমাছি টাৰ্মটো মই গুচাই দিছো সি এটা বিহেভিয়াৰ শ্ব' কৰিছে আমি ষ্টাডি কৰিম শিশু এটাই সেই বয়সত কিয় সেনেকুৱা বিহেভিয়াৰ শ্ব' কৰে উইদাউট গিভিং এ জাজমেণ্ট সেই বিহেভিয়াৰটোক আমি ভাল বা বেয়া বা বদমাছি নে ভাল বিহেভিয়াৰ আমি জাজমেণ্ট নিদিওঁ আমি জাষ্ট কেতিয়াবা শিশুৰ কি হয় বহুত অনুসৌন্দৰ্য মন এটা থাকে প্ৰশ্ন কৰে টিচাৰে কেতিয়াবা কি কৰে এই অসৎ চলি বাৰে বাৰে প্ৰশ্ন কৰি থাকে ডিষ্টাৰ্ব দি থাকে মোক বাট এডুকেশ্যনেল সাইকোলজিত আমি সেই জাজমেণ্টটো নিদিওঁ সি প্ৰশ্ন কৰে তাৰ অনুসৌন্দৰ্য মন এটা আছে আমি জাষ্ট সেই বিহেভিয়াৰটোহে ষ্টাডি কৰিম উইদাউট গিভিং এ জাজমেণ্ট ৱেডাৰ সেই যে বাৰে বাৰে প্ৰশ্ন কৰা বিহেভিয়াৰটো ভাল নে বেয়া সেইটো নকওঁ যে সেনেকুৱা এজত শিশু এটাৰ বিহেভিয়াৰ সেনেকুৱাই হয় নেকি সেইটো জাষ্ট এজ এ ফেক্ট আমি ষ্টাডি কৰিম that's why it is positive science because it studies the behavior without judgment বুজি পাইছো now what is education এটা লাইফলং প্ৰচেছ হয় লাৰ্নিং কেনেকৈ আৰম্ভ হয় ইমিটেশ্যনৰ পৰা আমি বেলেগক দেখো আমাৰ পেৰেণ্টছে কি ধৰণে বিহেভ কৰিছে দেখো তাৰ পৰা আমি শিকো বস্তুবিলাক অবজাৰ্ভ কৰোঁ ইন্ট্ৰস্পেক্ট কৰোঁ নিজৰ মাজত উনুকিয়াই চাওঁ এডুকেশ্যনেল সাইকোলজিয়ে টিচাৰ এজনক কি ধৰণে সহায় কৰে প্ৰথম কথাটো এডুকেশ্যনেল সাইকোলজিয়ে শিকায় যে দেয়াৰ ইজ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ প্ৰত্যেকজন শিশু সমান হ'বই নোৱাৰে সকলো বেলেগ বেলেগ টিচাৰে সেই কথাটো জনাৰ লগে লগে ক্লাছৰুমত যেতিয়া যাব সকলোকে সমান বিহেভ কৰিলে বা সকলোৰে পৰা সমান এক্সপেক্টেশ্যন ৰাখিলেতো নহ'ব ষ্টেণ্ডাৰ্ডাইজড কৰিলে নহ'ব বস্তুবোৰ নিড বেছ ইণ্টাৰেষ্ট বেছড কৰিব লাগিব টিচাৰক লাৰ্নিং প্ৰচেছটো কি ধৰণে সেই গোটেই শিকাৰ প্ৰচেছটো কি ধৰণে হ'ব কি ধৰণে শিকাম প্ৰথমতে কোনটো এক্সাম্পল দিম সেইবিলাক ডিচাইড কৰাত সহায় কৰে আৰু লগতে কাৰিকুলাম কনষ্ট্ৰাকশ্যন এজন শিশুৰ কাৰণে কাৰিকুলাম বনাওঁতে যেতিয়া মই ক্লাছ 2 ষ্টুডেণ্টৰ কাৰিকুলাম এটা বনাম ক্লাছ 9ৰ এটমছ মলিকিউলছ এইবিলাক ভৰাই দিলেতো নহ'ব সেইবিলাক হৈছে এবষ্ট্ৰাক্ট কনচেপ্ট আমি এটমছ মলিকিউলছ সেই ধৰণৰ বস্তুবিলাক দেখাই নাপাওঁ ইলেক্ট্ৰন প্ৰটন চ' সেই এবষ্ট্ৰাক্ট দেখা নোপোৱা বস্তুবোৰ আনি ক্লাছ 2ৰ কাৰিকুলামত ভৰাই দিলেতো নহ'ব কাৰিকুলাম হ'ব লাগিব এজ এপ্ৰপ্ৰিয়েট এতিয়া এজ এপ্ৰপ্ৰিয়েট হৈছে নে নাই কোনে ডিচাইড কৰিব এডুকেশ্যনেল সাইকোলজিয়ে ডিচাইড কৰিব
মেথড অফ এডুকেশ্যন সাইকোলজি জাষ্ট জানি থোৱা যে এডুকেশ্যনেল সাইকোলজি কি ধৰণে ষ্টাডি কৰিব পাৰি যে হিউমেন বিহেভিয়াৰ কেনেকে ষ্টাডি কৰিম প্ৰথমটো হৈছে ইন্ট্ৰস্পেকশ্যন লুকিং উইদিন ইন্ট্ৰস্পেকশ্যন নিজক সেল্ফ এনালিসিস মেথড ভাবি চাইছো নিজৰ ভিতৰতে আচ্ছা মোক এনেকে কৰিলে মই ভাল পাম নেকি নাপাওঁ মোক এনেকে পঢ়ালে দেখোন মই বেছি ভাল পালো হয় সো সেইবোৰ এপ্লাই কৰিছো দিস ইজ ইন্ট্ৰস্পেকশ্যন সেল্ফ এনালিসিস মেথড অবজাৰভেশ্যন আমি শিশুসকলক অবজাৰ্ভ কৰিম দূৰৰ পৰা তেওঁলোকে নজনাকে যে তেওঁলোকে কি কৰি আছে কি নকৰি আছে সেইবোৰ ৰেকৰ্ড কৰিম তাৰপিছত আমি এটা ৰিজাল্ট উলিয়াম যে হিউমেন বিহেভিয়াৰ বিলাক এনেকুৱা এজত এনেকুৱা হয় বা আমি কেতিয়াবা এক্সপেৰিমেন্ট কৰিব পাৰো লেবত শিশুসকলক লৈ যাই কিবা কৰিব দিব পাৰো নতুবা তাহাঁতক কিছুমান আমি কুৱেশ্যন কৰিব পাৰো পাৰ্টিকুলাৰ সেনেকুৱা চেম্পল ললো কিবা ললো এক্সপেৰিমেন্ট ললো এই ধৰণে আমি পঢ়ো দ্যাটস সিম্পল ওকে সাইকোলজি টাৰ্মটোৰ মিনিং কি হয় গ্ৰীক ৱৰ্ড সাইকো শব্দৰ পৰা আহিছে সাইকো মানে হৈছে সোল আত্মা আৰু লগোজ মানে হৈছে সায়েন্স সো সাইকোলজিৰ লিটাৰেল মিনিংটো হৈছে সায়েন্স অফ সোল বা ষ্টাডি অফ সোল আত্মাৰ ষ্টাডি মানে কি যে আমাৰ ভিতৰত কি সোমাই আছে আমাৰ বিহেভিয়াৰ কি বুজি পাইছো ঠিক আছে নেক্সট ইজ what is the relation between education and psychology education আৰু psychology মাজত কি relation আছে আমি পঢ়ি আছো what is learning learning is modification of behavior what does education do education develops individual by modifying behavior learning মানে যদি modification of behavior হয় educationও হেতুৱে education behavior modification হেল্প কৰে but behavior to কি ধৰণৰ হ'ব modify কৰি আমি তাক কি বনাম সেইটো কোনে ডিসাইড কৰিব সেইটো সাইকোলজিয়ে ডিসাইড কৰিব সাইকোলজি provides the understanding of the behavior ঠিক আছে so child is central in learning psychology helps understand the learner learning process to child to a main ঠিক আছে আৰু সাইকোলজিয়ে কি কৰে সেই শিশুটোক সেই চাইল্ডটোক বুজাত সহায় কৰে সাইকোলজি টিচাৰক কেনেকে হেল্প কৰে বাই থ্ৰু নলেজ অফ ডেভেলপমেন্টেল ষ্টেজেছ সাইকোলজি পঢ়িলে আমি জানো কিছুমান কেতিয়াবা আহিব সেন্সৰি মটৰ ষ্টেজ কেতিয়াবা আহিব প্ৰি অপাৰেশনাল ষ্টেজ কেতিয়াবা আহিব কংক্ৰিট অপাৰেশনাল ষ্টেজ তাৰপিছত আহিব ফৰ্মেল অপাৰেশনাল ষ্টেজ প্ৰত্যেকটো ষ্টেজত শিশু এটাৰ বিহেভিয়াৰবোৰ শিশু এটাৰ শিকাৰ যিটো প্ৰক্ৰিয়া বা শিকিব পৰা যিটো ক্ষমতা এবিলিটি বেলেগ বেলেগ থাকে সো এই ডেভেলপমেন্টেল ষ্টেজ বিলাক যেতিয়া আমি জানিম শিশু এটাই কোনটো ষ্টেজত তাৰ এবিলিটি কিমান আমাৰ শিকোৱা প্ৰক্ৰিয়াটো বেছি ফ্ৰুটফুল হ'ব বুজি পাইছো সো হি আমাক টিচিং ষ্ট্ৰেটেজি কাৰিকুলাম এইবিলাক ডিজাইন কৰাটো সহায় কৰে meaning and characteristic of learning what is learning learning is relatively permanent change in behavior bare bare পঢ়ি থকা হৈছে learning also involves acquisition of new behavior এটাটো হৈছে behavior modify কৰিলো আৰু তাক শুধৰালো আৰু new behavior আমি কি কৰিব পাৰো acquire কৰিব পাৰো behavior বুলি কোতে আগৰ এটা ক্লাছত মই কৈছিলো টিচিং এপ্টিটিউডৰ ক্লাছত যে this is not just behavior মানে আমি ডাঙৰক সন্মান কৰিছো নে নাই কেনেকে চাল চলন সোসাইটিত কি চলিছো not just this it includes anything like technology মই শিকিছো suppose মই photoshop নাজানিছিলো মই photoshop শিকি ললো শিকি উঠাৰ পিছত মই কি কৰিম মই ইউটিউবৰ থাম্বনেইল ডিজাইন কৰাত photoshop টো ইউজ কৰিম সো মই এটা কি কৰিলো নতুন বিহেভিয়াৰ এটা লৈ ললো কি কৰিব এটো একুইজিশন learning to কেনেকুৱা process it is an active process আৰু lifelong learning depends upon one's intelligence বেছি হলে শিকা প্ৰক্ৰিয়াটো আৰু ফ্ৰুটফুল হ'ব learning is also related to maturation now what is maturation কি হয় বা maturity কি হয় maturity মানে হৈছে আমাৰ ভিতৰত অলৰেডি কিছুমান ইনফৰমেশন আছে কিন্তু সেইবোৰ উলাই অহা নাই বা আমাৰ ভিতৰত অলৰেডি কিছুমান কেপাবিলিটি আছে বাট সেইবোৰ উলাই অহা নাই এটা পাৰ্টিকুলাৰ এজত গৈহে উলাই আহিব লেটেষ্ট সাপোজ আমি সাইকেল চলাব জানো বা আমি গাড়ী চলাব জানো কিন্তু একদম শিশু এটাকে যদি চলাব দি দিও কিবা নহয় কিবা দিগদাৰ হোৱাৰ সম্ভাৱনা আছে সো এটা এজত আহি ফেলে যেতিয়া আমাৰ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন সকলোবোৰ ঠিক হৈ যাব তেতিয়া আমি পাৰফেক্টলি কামটো কৰিব পৰা হ'ম সো দিস ইজ মেচুৰিটি তো লাৰ্নিং এ সেই মেচুৰিটিৰ কাৰণে অপেক্ষা কৰিব লগা হয় শিশু এটাকে আমি জিতি শিকাই দিব নোৱাৰো সি গৈ কেনে মেচিউৰ হ'ব লাগিব
সেই পইণ্টত গৈ পেলাই আমি তাক শিকাম so learning is dependent upon maturation also maturity is also dependent upon learning এতিয়া যেতিয়া আমি উল্টাকে যদি চাব যাওঁ কিবা এটা যেতিয়া আমি শিকিম তেতিয়াহে আমাৰ maturity আহিব so দুইটা ইন্টাৰ ৰিলেটেড maturity নাহালৈকে আমি লাৰ্নিং কৰিব নোৱাৰো শিকিব নোৱাৰো ক্লাছ 9 ত নুঠালৈকে তাক আমি এডভান্স মেথছ শিকাব নোৱাৰো তো তাৰ আগত মেচুৰিটিটো আহিব লাগিব এডভান্স মেথ শিকাৰ তাৰ কেপেবিলিটি আহিব লাগিব তেতিয়াহে গৈ সি শিকিব পাৰিব সো লাৰ্নিং ইজ ৰিলেটেড টু মেচুৰেশ্যন অন দা আদাৰ হেণ্ড যেতিয়া সি এডভান্স মেথ শিকিব তেতিয়া তাৰ আৰু বেছি মেচুৰিটি আহিব সো দুইটা ইণ্টাৰডিপেণ্ডেণ্ট এনভাইৰনমেণ্টেল এছপেক্টৰ কথাও আহিব লাৰ্নিঙৰ ওপৰত যে পৰিৱেশ কেনেকুৱা পাইছে সি অপৰচুনিটি পাইছেনে নাই শিকিবলৈ ফেচিলিটিজখিনি পাইছেনে নাই লাৰ্নিং ইজ গ'ল ডাইৰেক্টেড বিহেভিয়াৰ লাৰ্নিং ইজ ইউনিভাৰ্চেল অকল যে হিউমেনে শিকিব পাৰে এনেকুৱা নহয় এনিমেলছেও শিকিব পাৰে চবেই শিকিব পাৰে চ' লাৰ্নিং ইজ ইউনিভাৰ্চেল এই যে আমি কৈ থাকোঁ এই ফেমাছ ডেফিনেশ্যনটো লাৰ্নিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং কোনে কৈছে এডৱাৰ্ড গেটছে কৈ গৈছে লাৰ্নিঙৰ কিছুমান থিয়ৰিজ আছে অলপ আমি ডিছকাছ কৰোঁ প্ৰথম থিয়ৰিটো কোৱা হৈছে থিয়ৰি অফ কানেকশ্যনিজম কি হয় হোৱাট ইজ দিছ কানেকশ্যনিজম থিয়ৰিজ অফ লাৰ্নিং আমি অলপমান পঢ়োঁ থিয়ৰিজ অফ লাৰ্নিং ঠিক আছে প্ৰথম থিয়ৰিটোৰ নাম হৈছে থিয়ৰি অফ কানেকশ্যনিজম দুটা বস্তুৰ মাজত কানেক্ট কৰা কাৰ মাজত কানেক্ট কৰিব ইয়াক এছআৰ থিয়ৰি বুলিও কোৱা হয় এছআৰ থিয়ৰি কাৰ মাজত কানেক্ট কৰিব বা বণ্ড এষ্টাব্লিছ কৰিব ষ্টিমুলাছ আৰু ৰেছপণ্ডৰ মাজত বুজাম কি হয় ষ্টিমুলাছ ৰেছপণ্ড থিয়ৰি ষ্টিমুলাছ আৰু ৰেছপণ্ডৰ মাজত কানেকশ্যন এষ্টাব্লিছ কৰিব হোৱাট ইজ ষ্টিমুলাছ হোৱাট ইজ ৰেছপণ্ড কি হয় চাম আমি এতিয়া চ' এই থিয়ৰিটো তাৰ আগতে এই থিয়ৰিটো কোনে বা এই এক্সপেৰিমেণ্টটো কোনে পাৰফৰ্ম কৰিছিল মনত ৰাখিব লাগিব থৰ্নডাইকে এই এক্সপেৰিমেণ্টটো পাৰফৰ্ম কৰিছিল থৰ্নডাইক পাৰফৰ্ম দিছ এক্সপেৰিমেণ্ট কি হয় এক্সপেৰিমেণ্টটো থৰ্নডাইকে কি কৰিলে থৰ্নডাইকে এটা বক্স এটা বনালে বক্সৰ ভিতৰত সি মেকুৰী এটা ৰাখিলে তাত একদমেই হোৱা নাই বাট হ'ব আৰু এইটো বুজি পাইছোঁ আমি কি হয় এইটো বক্সৰ ভিতৰত সি এটা মেকুৰী ৰাখিলে কেট এটা ৰাখিলে কেট কেনেকুৱা কেট বোলে হাংৰি কেট বোকাটোৰ কেট এটা ৰাখি দিলে বক্স এটাৰ ভিতৰত হাংৰি কেট এতিয়া ইয়াতে এখন দৰ্জাও আছে আৰু দৰ্জাটোৰ বাহিৰত মেকুৰীয়ে কি খাই ভাল পায় মাছ খাই ভাল পায় দৰ্জাৰ বাহিৰত এটা মাছ ৰাখিলে ফিছ মেকুৰীটোৱে ফিছটো দেখি আছে কিন্তু সি দৰ্জা খুলি কেনে খাব আহিব পৰা নাই ইয়াতে কিবা এটা চিষ্টেম এটা লগাই দিছে চেইন চিষ্টেম এটা এই চেইনটো টানিলেহে কি হ'ব দৰ্জাখন খোল খাব আৰু মেকুৰীটো গৈ পেলাই মাছটো খাব পাৰিব মেকুৰীটোৱে ইফালে ট্ৰাই কৰিছে সিফালে ট্ৰাই কৰিছে দৰ্জাখনত ধাক ধাক মাৰি আছে বাট ক'তোৱে খুলিব যোৱা নাই বহুত ট্ৰাই কৰোঁতে ট্ৰায়েল এণ্ড এৰৰ এই থিয়ৰিটোক কি বুলিও কোৱা হয় ট্ৰায়েল এণ্ড এৰৰ থিয়ৰি বুলিও কোৱা হয় ঠিক আছে ট্ৰায়েল এণ্ড এৰৰ থিয়ৰি বহুত ট্ৰাই কৰোঁতে ফাইনেলি মেকুৰীটোৱে এইটোত গৈ পেলাই পালে যেতিয়া এইটো টানিলে দৰ্জাখন খোল খাল এইটো যেতিয়া টানিলে বেলেগ ট্ৰাই কৰিছে কেতিয়াবা ইফালে কোবাইছে কেতিয়াবা দৰ্জাত কোবাইছে কেতিয়াবা ইফালে ক'ৰবাত কোবাইছে ইফালে কোবাইছে ক'তো কাম দিয়া নাই ফাইনেলি যেতিয়া লিভাৰটো টানিছে ওপৰৰে চেইনটো টানিছে লগে লগে দৰ্জাখন খোল খাইছে আৰু মেকুৰীটোৱে গৈ মাছটো খাব পাৰিছে চ' বহুত ট্ৰাই কৰাৰ পিছত সি সেই ৰিজাল্টটো পালে এই যে ট্ৰাইটো কৰিছে দিছ ইজ ষ্টিমুলাছ তাৰ ফলত যে দৰ্জাখন খোল খালে সেইটো ষ্টিমুলাছ ৰেছপণ্ড থিয়ৰি সি বুজি পালে আচ্ছা এনেকেহে কামটো কৰে আকৌ দৰ্জা মাৰি দিয়া হ'ল আকৌ এনেকে দিয়া হ'ল সি বুজি পাইছে যদিও বহুত ভালকে বুজি পোৱা নাই পেটাৰ্ণটো মন কৰা নাই সি ভাবিছে বহুত কেইটা ট্ৰাইৰ মাজত কিবা এটা হৈছে আৰু সি আকৌ ট্ৰাই কৰে আকৌ যেতিয়া গৈ কিনে ইয়াত এইটো টানে তেতিয়া দৰ্জাখন খোল খায় সি আৰু অলপ বুজি পালে চ' প্ৰথমবাৰ ট্ৰাই কৰোঁতে তাৰ যদি 15 মিনিট লাগিছিল পিছৰবাৰ ট্ৰায়েল এণ্ড এৰৰ কৰোঁতে তাৰ 10 মিনিট লাগিলে সি আৰু ভালকে বুজি পাই গৈছো থাৰ্ড টাইম আকৌ যেতিয়া কৰিলে সি 2 মিনিটতে
বুজি পালো ফোর্থ টাইমত কি হৈছে সি ডাইৰেক্ট গৈ কিনে এইটো টানি দিয়ে সো এই ধৰণে ষ্টিমুলাছ আৰু ৰেছপন্স আমি কোনটো কাম কৰিলে কি ধৰণৰ ৰেছপন্স পাওঁ যদি পজিটিভ ৰেছপন্স পাওঁ তেতিয়াহ'লে আমাৰ কি হয় লাৰ্নিং হয় এই থিয়ৰিটোক কি বুলি কোৱা হৈছে থিয়ৰি অফ কানেকশ্যনিজম কোনে দিছে থিয়ৰি অফ কানেকশ্যনিজম থৰ্নডাইকে দিছে ইয়াৰ আন এটা নাম কি ট্ৰায়েল এণ্ড এৰৰ বা এছআৰ থিয়ৰি ষ্টিমুলাছ ৰেছপন্স থিয়ৰি বুজি পাইছো গোটেই মেইন এইখিনি জানি থলে হ'ল যে কানেকশ্যনিজম থিয়ৰি কোনে দিছে থৰ্নডাইকে দিছে কাৰ মাজত কানেকশ্যনিজম ষ্টিমুলাছ আৰু ৰেছপন্ডৰ মাজত কানেকশ্যনিজম ইয়াক আন কি বুলি জনা যায় ট্ৰায়েল এণ্ড এৰৰ বুলি জনা যায় হ'ব চ' এইখিনি পঢ়ি ল'ব পাৰা তোমালোকে নিজে পঢ়ি লোৱা এইখিনি The theory of connectionism was proposed by Thorndike. It explains learning happens by forming connections, মানে bonds between stimulus or response. So this theory is also known as trial and error theory. Thorndike hungry cat এটাক box এটাৰ ভিতৰত থৈ ফেলে experiment কৰিছিল ঠিক আছে কেটক পাজল বক্সত থৈ দিছে ফিশ এটা থৈছে বাহিৰত তো কেটটোৱে বহুত ট্ৰাই কৰিলে স্কুইজিং জাম্পিং বাইটিং কামুৰিলে ইফালে ইফালে জাপ মাৰিলে দৰ্জাখন খুলিবলৈ কিন্তু পাৰা নাছিল বাট যেতিয়া সেই ষ্ট্ৰিং সেই সূতাডাল সেই চেইনডাল টানিলে দৰ্জাখন খোল খালে চ' এই এক্সপেৰিমেণ্টটো ছেভাৰেল টাইম কৰা হৈছিল তাৰপিছত ৰং মুভমেণ্ট কি দেখা গ'ল যে ৰং মুভমেণ্ট এই যে সি ইফালে সিফালে জঁপিয়াই দৰ্জাখন খুলিব চেষ্টা কৰে দৰ্জাখনত ধাক্কা মাৰে সেই ৰং মুভমেণ্টবোৰ লাহে লাহে কমি আহিছে আৰু ৰাইট মুভমেণ্ট মানে সেই চেইনডাল টানিলেহে মই মাছটো পাম সেইটো বাঢ়ি গৈছে So learning occurs through trial and error by forming and strengthening stimulus response connections. বিভিন্ন ট্ৰায়েল এণ্ড এৰৰ কৰিম যোনটোৱে কাম দিয়ে সেইটো মই ৰিপিট কৰিম মোৰ লাৰ্নিং হৈ যাব so this is first theory of connectionism given by Thorndike বুজি পালো so next theory of learning is theory of classical conditioning let's learn this theory also classical conditioning theory কি হয় okay classical conditioning কোনে দিছে ক্লাসিক্যাল কন্ডিশনিংৰ থিওৰি পেভলভে দিছে ক্লাসিক্যাল কন্ডিশনিংৰ থিওৰি নাও হোৱাট ইজ ক্লাসিক্যাল কন্ডিশনিং কুকুৰ এটা আছে ডগ ছবি আকাৰত অলপ ভাল হ'ব লাগিব দেই এনেকে নহব কুকুৰ এটা আছে ডগ সো এই কুকুৰটোৰ ওচৰত যেতিয়া মই ফুড লৈ আহিম খাদ্য লৈ আহিম কি হ'ব অটোমেটিক্যালি খাদ্য দেখি তাৰ লোভ লাগিব আৰু চেলাইভা সিক্ৰেট হ'ব জিভাৰ পানী পৰিব বুজি পাইছো দিস ইজ কল্ড নেচাৰেল স্টিমুলাছ বা আনকণ্ডিশ্যনড স্টিমুলাছ গোটেইটো বুজালে ধৰিব পাৰিবা যে হোৱাট ইজ আনকণ্ডিশ্যন দিস ইজ নেচাৰেল স্টিমুলাছ বা আনকণ্ডিশ্যন নেচাৰেল শব্দটোত মন দিয়া যে খাদ্য দেখিলে জিভাৰ পানী পৰে কুকুৰা পৰেতো পৰে ইটছ ভেৰি চিম্পল খাদ্য দেখিলে জিভাৰ পানী পৰে এই একেটা কুকুৰৰ ওচৰত এবাৰ মই কি কৰিলো খাদ্য লৈ আহিলো ফুড আৰু যেতিয়া খাদ্যটো লৈ আহিছো মই লগত এটা বেল বজাই দিছো ক্লিং তো খাদ্য দেখি তাৰ চেলাইভা পৰিছে বহুতবাৰ এই কামটো কৰিলো খাদ্য লৈ আহিলো বেল এটা বজাই দিলো খাদ্যটো লৈ আহিলো লগত বেল এটা বজাই দিলো হৈ গ'ল এইবাৰ মই কি কৰিছো খাদ্য আনা নাই অকল বেল বজাই দিছো ক্লিং বাট কুকুৰৰ মাইণ্ডত সোমাই গৈছিল ন এই বেলৰ ক্লিং শব্দটোৰ লগত মই এটা খাদ্য পাওঁ আৰু মোৰ চেলাইভা সিক্ৰেট হয় এইবাৰ মই খাদ্য আনা নাই অকল বেলটো বজাই দিছো বাট দেখা গৈছে যে কুকুৰটোৰ কি হৈছে চেলাইভা সিক্ৰেট হৈছে এইবাৰো দিস ইজ কণ্ডিশ্যন ষ্টিমুলাছ নেচাৰেল নহয় ইয়াক আৰ্টিফিচিয়েলি বনাই দিলো কণ্ডিশ্যনিং কৰাই দিলো কণ্ডিশ্যন দিস ইজ কণ্ডিশ্যন ষ্টিমুলাছ এই ধৰণেও লাৰ্নিং হয় ক্লাছিকেল কণ্ডিশ্যনিং এইটো কি বুলি কোৱা হৈছে কণ্ডিশ্যনিং থিয়ৰি এই ধৰণেও লাৰ্নিং হয় ইয়াৰ এক্সাম্পল এটা দিওঁ লেংগুৱেজ লাৰ্নিঙত ইয়াৰ এক্সাম্পল এটা দিওঁ শিশুক আমি কেনেকে শিকাওঁ প্ৰথমতে এটা আমি গৰুৰ ছবি এটা দেখাওঁ শিশুটোক মাতিব দিওঁ হোৱাট ইজ দিছ শিশুৱে চিঞৰে কাউ ভেৰি গুড এবাৰ গৰুৰ ছবি দেখাম তলত আমি COW বুলি লিখি দিম শিশুৱে ক'ব হোৱাট ইজ দিছ শিশুৱে চিঞৰি ক'ব কাউ এবাৰ লাহে লাহে তাক আমি এইটো ছবিটো নিদিওঁ অকল COW দেখাম দিছ ইজ জাষ্ট হোৱাট দিছ ইজ চিম্বল এই চিম্বলটো দিয়াৰ লগে লগে হোৱাট ইজ দিছ শিশুৱে চিঞৰি দিব কাউ এই ধৰণে
কণ্ডিশ্যনিং থিয়ৰীয়ে লাৰ্ণিং বা লেংগুৱেজ লাৰ্ণিঙত সহায় কৰে। কোনে দিছে কণ্ডিশ্যনিং থিয়ৰী? পেভলভে দিছে। বুজি পাইছো? চ' থিয়ৰী অফ ক্লাছিকেল কণ্ডিশ্যনিং পঢ়ি ল'ব পাৰা, মই যিখিনি বুজাইছো ইয়াতে লিখা আছে। আৰু লেংগুৱেজ লাৰ্ণিঙত যে হেল্প কৰে ইয়াতে লিখা আছে। দিছ ক্লাছিকেল কণ্ডিশ্যনিং ইজ লাৰ্ণিং থ্ৰু এছ'চিয়েশ্যন। প্ৰথমবাৰ আমি কি কৰিছো? ফুড আৰু বেল দুইটাক এছ'চিয়েট কৰাই কেনে শিকাইছো। বা ছেকেণ্ড এক্সাম্পলত কি কৰিছো? কাউৰ ছবিটো আৰু COW কাউ দুইটাক এছ'চিয়েট কৰি কেনে আমি শিকাইছো। পিছত আমি ছবিটো লাহে লাহে আঁতৰাই দিছো, অকল COW দেখিলেই সি কাউ বুলি ক'ব পৰা হৈ গৈছে। দিছ ইজ ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী বাই পেভলভ। Now what is operant conditioning? আৰু এটা থিয়ৰী আছে যাক আমি operant conditioning বুলি কওঁ বা স্কিনাৰ্ছ ৰেইনফৰ্চমেণ্ট থিয়ৰী বুলি কওঁ। What is operant conditioning? Let's discuss this also. Operant conditioning. So operant conditioning কোনে দিছে? BF স্কিনাৰে দিছে। স্কিনাৰ কোনে দিছে? BF স্কিনাৰ। বা ইয়াক ৰেইনফৰ্চমেণ্ট বুলি কোৱা হয়। ৰেইনফৰ্চমেণ্ট মানে কি? বেলেগ একো নহয়। ৰেইনফৰ্চমেণ্ট মানে হৈছে ৰিৱাৰ্ড এণ্ড পানিচমেণ্ট। ভাল কাম কৰিলে ৰিৱাৰ্ড দিম, ৰিৱাৰ্ড দিলে সি সেই কামটো ৰিপিট কৰিব ভাল কামটো। আৰু যদি বেয়া কাম কৰিছে তাক পানিচমেণ্ট দিম, পানিচমেণ্ট দিয়াৰ লগে লগে সেই কামটো সি নকৰা হ'ব। একেবাৰেতো নকৰা হৈ নাযায়, লাহে লাহে কমাব, কমাওঁতে কমাওঁতে লাহে লাহে সি নকৰা হ'ব। ৰিৱাৰ্ড এণ্ড পানিচমেণ্ট। বিহেভিয়াৰিষ্ট বুলি কোৱা হয় এই ৰিৱাৰ্ড পানিচমেণ্ট দি, ৰেইনফৰ্চমেণ্ট দি যোনবোৰ কাম কৰে তাহাঁতক কি বুলি কয়? বিহেভিয়াৰিজম বা বিহেভিয়াৰিষ্ট। মানুহজনক বিহেভিয়াৰিষ্ট আৰু প্ৰক্ৰিয়াটোক বিহেভিয়াৰিজম। ইয়াতো বেলেগ একো নহয়, বক্স এটাৰ ভিতৰত এটা ৰেড নিগনি এটা থৈ দিছে, ৰেড নিগনি এটা থৈছে। তো এইফালে ওপৰ ফালে ক'ৰবাত ফুড এটা থৈছে, ফুড আৰু ইয়াত এটা লিভাৰ এটা থৈ দিছে। তো এই নিগনিটো ইফাল ইফাল ঘূৰোতে 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 যেতিয়া লিভাৰটোত প্ৰেছ হৈছে, সি দেখিছে এই ওপৰৰ ফুডটো অলপকে তাৰ প্লেটত পৰি গৈছে, লগতে ধুনীয়া লাইট জ্বলিছে আৰু ধুনীয়া ক্লিং 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 চাউণ্ড এটাও আহি গৈছে। খুব প্লিজেণ্ট এনভাইৰনমেণ্ট এটা আহি গৈছে, মানে সি ৰিৱাৰ্ড এটা পালে, ফুড খাবও পালে, ফুডটোও পৰিল, লিভাৰত প্ৰেছ কৰাৰ লগে লগে লাইট এণ্ড চাউণ্ডো আহি গ'ল, খুব ভাল লাগি গ'ল তাৰ। তো ৰিৱাৰ্ড দিয়া হ'ল ন, ৰিৱাৰ্ড দিয়াৰ লগে লগে সি কামটো যেতিয়া এই প্ৰচেছটো 2-3বাৰ ৰিপিট কৰা হ'ল, সি শিকি গ'ল যে লিভাৰটো এইটো প্ৰেছ কৰিলে কি হ'ব, ওপৰৰ পৰা মোৰ তাত খাদ্য এটাও পৰিব, ধুনীয়া লাইট এণ্ড চাউণ্ডো বাজি যাব, মজা লাগি যাব। চ' এই ধৰণেও থ্ৰু ৰিৱাৰ্ড আমি শিকাব পাৰোঁ। তাক আমি কি বুলি কওঁ? অপাৰেণ্ট কণ্ডিশ্যনিং। আৰু আগৰটো কি আছিল? ক্লাছিকেল কণ্ডিশ্যনিং। ক্লিয়াৰ হৈছে? চ' দিছ এক্সপেৰিমেণ্ট অপাৰেণ্ট কণ্ডিশ্যনিং পঢ়ি ল'ব পাৰা, ইয়াত কি লিখা আছে, এইখিনি কি লিখা আছে চাই ল'ব পাৰা, এইখিনি কি লিখা আছে। ফাইনেল থিয়ৰীৰ ফালে আমি আহিছো, দিছ লাৰ্ণিং বাই ইনচাইট। লাৰ্ণিং বাই ইনচাইট, ইয়াত আমি দুজন মানুহৰ নাম পাম। লাৰ্ণিং বাই ইনচাইট। প্ৰথম এজনে কৈছিল যে হোল ইজ বেছি ইম্পৰ্টেণ্ট, হোল ইজ মোৰ ইম্পৰ্টেণ্ট। হোৱাট ইজ হোল এণ্ড পাৰ্ট? আমি সাধু কথা ইম্পৰ্টেণ্ট চেপ্টাৰ এটা পঢ়িম, চেপ্টাৰটোৰ একদম পাৰ্ট বাই পাৰ্ট পঢ়াৰ আগতে গোটেই চেপ্টাৰটোৰ হোল আইডিয়াটো কি সেইটো যদি আমি জানি থওঁ, আমাৰ কাৰণে বস্তুবোৰ বুজোতে, ডটছবোৰ কানেক্ট কৰোঁতে বেছি ইজি হৈ যায়। চ' হোল ইজ মোৰ ইম্পৰ্টেণ্ট। হোল মানে গোটেইটো। প্ৰচেছ এটা শিকিম, ঠিক আছে, পাৰ্ট বাই পাৰ্ট শিকাটো জৰুৰী, বাট আৰম্ভণিতে আমি পাৰ্টত যোৱাতকে আৰম্ভণিতে আমি হোল আইডিয়াটো লৈ ল'ব লাগে, তাৰপিছত আমি পাৰ্টৰ ফালে যাব লাগে, হোল টু পাৰ্ট। চ' চাইকলজি, এডুকেশ্যনেল চাইকলজিত এইটো হোল টু পাৰ্ট এটা বস্তু চলে, কল্ড হোল টু পাৰ্ট। কবিতা এটা যেতিয়া বুজাম, প্ৰথমতে হোল কবিতাটো বুজাম, দেন পেৰা ৱাইজ আমি আগবাঢ়িম, ৱৰ্ড ৱাইজ আগবাঢ়িম। আৰম্ভণিতে যদি আমি কবিতাটোৰ ৱৰ্ড মিনিং শিকোৱাবলৈ আৰম্ভ কৰোঁ, কামটো বৰিং হৈ যাব, ফ্ৰুটফুল নহ'বগে। হোল ইজ মোৰ ইম্পৰ্টেণ্ট। কোনে কৈছিল? গেষ্টাল্ট। কোনে কৈছিল এইটো? গেষ্টাল্ট। ঠিক আছে, গেষ্টাল্ট থিয়ৰী অফ লাৰ্ণিং। whole situation to be learned first. Gestalt gave importance to the whole situation.
এই হোল সিটুৱেশ্যনৰ পৰাই এটা এক্সপেৰিমেণ্ট ইয়াৰ ওপৰত বেছ কৰি এটা এক্সপেৰিমেণ্ট হৈছিল ইনসাইটফুল লাৰ্নিং। কি হয় মই বুজাই আছো। ইনসাইটফুল লাৰ্নিং কোনে দিছে? ইনসাইটফুল লাৰ্নিং প্ৰশ্ন সুধিব কোহলাৰ। ইনসাইটফুল লাৰ্নিঙৰ এক্সপেৰিমেণ্টটো কোনে কৰিছিল? কোহলাৰে কৰিছে। আৰু ইনসাইটফুল লাৰ্নিং ইজ ৰিলেটেড টু হোল, দ্যাট ইজ গেষ্টাল্ট। এই ইনসাইটফুল লাৰ্নিঙৰ এক্সপেৰিমেণ্টত কি হৈছিল? এটা কি বুলি কয় গঁৰাল এটা আছিল। গঁৰালটোৰ ওপৰত এনেকে কল থোৱা আছিল, কল একথোক কল থোৱা আছিল। আৰু গঁৰালটোৰ ভিতৰত এটা চিম্পাঞ্জী আছিল। গঁৰালটোৰ ভিতৰত কি আছিল? এটা চিম্পাঞ্জী। এইটো এটা চিম্পাঞ্জী হৈছে নে? চিম্পাঞ্জী আকাৰ গঁৰালৰ ভিতৰত এটা চিম্পাঞ্জী আছে। চিম্পাঞ্জী চিম্পাঞ্জী স্পেলিং ভুল হ'ল নেকি? চিম্পাঞ্জীটোৰ নাম কি? চুলতান। চুলতান নামৰ গঁৰালৰ ভিতৰত এটা চিম্পাঞ্জী আছে। আৰু এই গঁৰালটো দুডাল লাঠিও আছে। এডাল কৰবাত ইয়াতে পৰি আছে আৰু এডাল কৰবাত পৰি আছে, আৰু এইফালে কৰবাত পৰি আছে। চ' চিম্পাঞ্জীটোৱে কলটো দেখিছে চুলতানে, বাট কলটো পাৰি আনিব পৰা নাই। সি এডাল লাঠি লৈ কিনে ট্ৰাই কৰিছে, পাৰা নাই। এডাল লৈ ট্ৰাই কৰিছে, পাৰা নাই। আৰু এডাল লৈ ট্ৰাই কৰিছে, পাৰা নাই। জঁপিয়াইছে, পাৰা নাই। এডাল লৈ জঁপিয়াইছে, পাৰা নাই। বহুত যুঁজি তাৰ মাইণ্ডত এটা ইনচাইট আহি গ'ল। এই যে মাথাত কেতিয়াবা ক্লিক কৰে, হঠাৎ আইডিয়া এটা আহি যায়, বহুত ব্ৰিলিয়েণ্ট আইডিয়া এটা হঠাৎ আহি যায়, দেট ইজ ইনচাইট। ক্লাককে এটা ক্লিক কৰি দিলে। সি যেতিয়া পাৰা নাই গোটেই চিটুৱেশ্যনটো অবজাৰ্ভ কৰিলে। এটা কল আছে, লাঠি কিন্তু দুডাল আছে, মই এডাল দি ট্ৰাই কৰি আছো। আচ্ছা, এনেকুৱা আছে, কলটো ওপৰত আছে। ভাবোতে ভাবোতে ইনচাইট ক্লিক এটা কৰি দিলে। ক্লিক কৰাৰ লগে লগে সি কি কৰিলে? দুইডাল লাঠি সি জইন কৰিলে। দুইডাল লাঠি সি কিবা প্ৰকাৰে জইন কৰিলে। লাঠি দুডালো এনেকেই থোৱা আছিল যাতে ইটোৰ পিছফালে সিটো আনটো খলককে সোমাই যায়। কেতিয়াবা থাকে ন ষ্টিক কিছুমান ছেপাৰেটকে আহে, আমি জইন কৰি দিওঁ। এই জইন কৰিব পৰা টাইপৰে আছিল লাঠি দুডাল। সি জইন কৰিলে, তাৰ মাইণ্ডত সি ইনচাইটটো আহি গ'ল। জইন কৰাৰ লগে লগে সি কি কৰিব পাৰিলে? সেই জইন কৰা লাঠিটো দি সি গৈ কিনে কলটো পাৰিব পাৰিলে, আৰু কলটো সি খালে। বুজি পাইছো? চ' দিছ ইজ ইনচাইটফুল লাৰ্নিং। কেতিয়াবা আমাৰ মাইণ্ডত ক্লিককে ইনচাইট এটা আহি যায়, বাট ইনচাইটটো আহিবৰ কাৰণে হোৱাট ইজ ইম্পৰ্টেণ্ট? হোল চিটুৱেশ্যন, ষ্টাডি অফ দ্য হোল চিটুৱেশ্যন ইজ ইম্পৰ্টেণ্ট ইনচাইটফুল লাৰ্নিঙৰ কাৰণে। আৰু ইনচাইটফুল লাৰ্নিঙৰ এই এক্সপেৰিমেণ্টটো কোনে কৰিছিল? কোহলাৰে। তাত থকা চিম্পাঞ্জীটোৰ নাম কি? চুলতান। বুজিলো গোটেইখিনি? ক্লিয়াৰ হৈছে? ঠিক আছে, অ'কে। চ' কোহলাৰে এক্সপেৰিমেণ্ট কৰিছিল চুলতানৰ লগত। পঢ়ি ল'বা কি লিখা আছে। তো ইয়াৰ এডুকেশ্যনেল ইম্পৰ্টেঞ্চ কি? যে হোল ইজ মোৰ ইম্পৰ্টেণ্ট। যেতিয়া আমি যে সেই যে জবা ফুলৰ কাটি কুটি দেখুৱাওঁ, পাৰ্টবিলাক পঢ়োৱাৰ আগত আমি হোল জবা ফুলটো দেখুৱাব লাগে। তাৰপিছত গৈ কিনে আমি লাহে লাহে পাৰ্টৰ ফালে মুভ কৰিব পাৰোঁ। দেন দেয়াৰ ইজ আনাদাৰ থিয়ৰী অফ কল কনষ্ট্ৰাকটিভিজম। কনষ্ট্ৰাকটিভিজম শুনিছা নিশ্চয়? কনষ্ট্ৰাকটিভিজম নিজে নিজৰ নলেজ কনষ্ট্ৰাক্ট কৰি ল'ব পাৰে, জাষ্ট আমি তাহাঁতক সুবিধাখিনি প্ৰদান কৰিব লাগে এজ এ টিচাৰ। কনষ্ট্ৰাকটিভিজমত কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? লাৰ্ণাৰবিলাকে এক্টিভলি নলেজ কনষ্ট্ৰাক্ট কৰি ল'ব, লাৰ্ণিং বাই ডুইং কৰিব। আৰু প্ৰিভিয়াছ নলেজৰ ওপৰত গুৰুত্ব দিয়া হয়। লাৰ্ণাৰে অলৰেডি আগৰ পৰাই কিছু কথা জানে, প্ৰিভিয়াছ নলেজ আছে, সেই প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰি পেলাই নতুন লাৰ্ণিং প্ৰভাইড কৰা হয়। চ' কনষ্ট্ৰাকটিভিজম বেলেগ বেলেগ ধৰণৰ কেইজনমানে দিছে। জিন পিয়াজে কনষ্ট্ৰাকটিভিজমৰ লগত আটাইতকৈ ইম্পৰ্টেণ্ট নাম। তেওঁ কগনিটিভ কনষ্ট্ৰাকটিভিজম দিছে, মানে মেণ্টেল কনষ্ট্ৰাকটিভিজম, মেণ্টেলি যোনবোৰ মেণ্টেল প্ৰচেছবোৰ মাইণ্ড ৰিলেটেড, মাইণ্ডৰ কেপেবিলিটি ৰিলেটেড। ভাইগটস্কিয়ে দিছে ছ'চিয়েল কনষ্ট্ৰাকটিভিজম, যেতিয়া আমি ছ'চাইটিত যাওঁ, ইণ্টাৰেক্ট কৰোঁ, তাৰ পৰাও আমি নিজে নিজে বহু কথা শিকোঁ। ব্ৰুনাৰ আছে, তেওঁ ডিস্কভাৰী লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিছে। ডিস্কভাৰী লাৰ্ণিঙৰ এটা টিচিং মেথড আছে, নামটো মনত ৰাখিবা, হিউৰিষ্টিক মেথড। হিউৰিষ্টিক মেথডটো কি হয়? হিউৰিষ্টিক মেথড ইজ ৰিলেটেড টু ডিস্কভাৰী লাৰ্ণিং। যেনেকৈ বিভিন্ন টিচিং মেথড আছে, তাৰে এটা মেথড হৈছে হিউৰিষ্টিক মেথড, which is related to discovery learning. কনষ্ট্ৰাকটিভিজমৰ এজাম্পশ্যনছবোৰ কি কি? কনষ্ট্ৰাকটিভিজমত কি কি থাকে? যে প্ৰিভিয়াছ নলেজৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লাৰ্ণিংটো এক্টিভ প্ৰচেছ হয়, নট আ পেছিভ লিছনিং। এনেকুৱা নহয় যে টিচাৰে লেকচাৰ দি আছে, ষ্টুডেণ্টে শুনি আছে, এনেকুৱা পেছিভ নহয়। কনষ্ট্ৰাকটিভিজমত এক্টিভ, লাৰ্ণাৰে এক্টিভ পাৰ্টিচিপেট কৰে। কি হয়তো গ্ৰুপ ডিছকাশ্যনত ভাগ ল'ব, গ্ৰুপ কলাবৰেশ্যন কৰিব, নতুবা এক্সপেৰিমেণ্ট কৰিব, লাৰ্ণিং বাই ডুইং কৰিব। নলেজ কনষ্ট্ৰাক্ট কৰি ল'ব, তাক ডাইৰেক্ট নলেজ ফিড কৰিব নালাগে, সুবিধাখিনি দিলে সি নিজে নিজৰ নলেজ লৈ ল'ব, নট ট্ৰান্সমিটেড। এনেকুৱা নহয় যে টিচাৰে তাক শিকাই আছে, বুজাই আছে, ট্ৰান্সমিট নহয়, ইয়াত কনষ্ট্ৰাক্ট হ'ব। ছ'চিয়েল ইণ্টাৰেকশ্যন অলছ' প্লে ইম্পৰ্টেণ্ট ৰ'ল।
সি যেতিয়া পিয়াৰৰ লগত সমনীয়াৰ লগত ইণ্টাৰেক্ট কৰিব আৰু ছ'চাইটিৰ বিভিন্ন মানুহৰ লগত ইণ্টাৰেক্ট কৰিব তাৰ পৰাও সি কথা শিকিব আৰু ডেট ইজ অলছ' পাৰ্ট অফ কনষ্ট্ৰাকটিভিজম এইটো কেনেকুৱা কনষ্ট্ৰাকটিভিজম ছ'চিয়েল কনষ্ট্ৰাকটিভিজম কোনে দিছে লে ভাইগটস্কিয়ে দিছে চ' 5E মডেল এটা আছে এংগেজ এক্সপ্ল'ৰ এক্সপ্লেইন ইলাবৰেট ইভালুৱেট জাষ্ট মনত ৰাখি থোৱা হৈ গ'ল বেণ্ডিউৰা বুলি এজন আছে বেণ্ডিউৰাই অবজাৰভেশ্যনেল লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিছে বা ইমিটেশ্যনেল লাৰ্ণিং চ' আমি বেলেগক দেখো বেলেগক দেখি দেখি শিকো আমাৰ চাৰিওফালৰ মানুহবোৰে যি ধৰণৰ বিহেভিয়াৰ শ্ব' কৰে আমাৰ টিচাৰে পেৰেণ্টছে যি ধৰণৰ বিহেভিয়াৰ শ্ব' কৰে সেইবোৰ আমাৰ মাজত ৰিফ্লেক্ট হয় সেই ধৰণৰ বিহেভিয়াৰ আমি দেখো চ' বেণ্ডিউৰাই এটা এক্সপেৰিমেণ্ট কৰিছিল ববডল এক্সপেৰিমেণ্ট ঠিক আছে বেলেগ একো নাই ববডল এক্সপেৰিমেণ্ট কোনে কৰিছিল ববডল এক্সপেৰিমেণ্ট বেণ্ডিউৰাই কৰিছিল এলবাৰ্ট বেণ্ডিউৰা কিহৰ লগত ৰিলেটেড বেণ্ডিউৰা অবজাৰভেশ্যনেল বা ইমিটেশ্যনেল অবজাৰভেশ্যনেল বা ইমিটেশ্যন মানে কি নকল কৰা ইমিটেশ্যনেল লাৰ্ণিঙৰ ওপৰত জড়িত ৰিলেটেড বেলেগ একো নাই এটা ববৰ দল এটা আছিল পুতলা এটা আছিল শিশু কেইটামানক বহাই কেনে দেখুওৱা হৈছে যে এজন মানুহে এই পুতলাটোৰ লগত খুব টৰ্চাৰ কৰে পুতলাটোক একদম লাত মাৰে কিবা কৰে ঘুচা মাৰে খুব বেয়া অত্যাচাৰ কৰে তাৰপিছত পুতলাটোক যেতিয়া শিশুৰ মাজত থোৱা হ'ল শিশুবিলাকেও সেইটো বিহেভিয়াৰে ইমিটেট কৰিছে সিহঁতেও পুতলাটোক মাৰে বেলেগ এটা গ্ৰুপত সেই একেটা পুতলাক খুব মৰম কৰা দেখুৱাইছে শিশুবিলাকে দেখিছে যে পুতলাটোক খুব মৰম কৰে পিছত সেই পুতলাটোক শিশুসকলে যেতিয়া পাইছে সেই পুতলাটোক শিশুসকলেও মৰম কৰে চ' দিছ ইজ শিশুৱে লাৰ্ণিং কেনেকৈ কৰে থ্ৰু ইমিটেশ্যন থ্ৰু অবজাৰভেশ্যন ক্লিয়াৰ হৈছে চ' এইটোৱে ববডল এক্সপেৰিমেণ্ট আছিল লজ অফ লাৰ্ণিং ইজ ইম্পৰ্টেণ্ট লাৰ্ণিঙৰ তিনিটা ল আছে কি ল দেট ইজ ল অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ ল অফ ইফেক্ট ল অফ ৰেডিনেছ লাৰ্ণাৰ এজনে কেতিয়া শিকিব যেতিয়া সি মেণ্টেলি ৰেডি হ'ব মেণ্টেলি সি কেতিয়া ৰেডি হ'ব যেতিয়া সি শিকিব বিচৰা বস্তুটো তাৰ নিড আছে প্ৰয়োজন আছে এতিয়া এই ক্লাছটোত এই ভিডিঅ'টোত নাও ইটছ 57 মিনিট 57 মিনিটলৈকে কোনে বহিব যাৰ নিড আছে যাৰ ইণ্টাৰেষ্ট আছে যাৰ মটিভেশ্যন আছে চ' এইবিলাক বস্তু ল অফ ৰেডিনেছ শিকোৱাৰ আগত ৰেডিনেছটো আমি চেক কৰিব লাগিব বা সেই ৰেডিনেছটো আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব শিশুক মটিভেট কৰি কেনে তাহাঁতৰ ইণ্টাৰেষ্টটো ডেভেলপ কৰি ফেলে তাহাঁতৰ কাৰণে সেই বস্তুটো কেনেকৈ প্ৰয়োজনীয় সেইটো বুজাই কেনে নেক্সট ইজ ল অফ এক্সাৰচাইজ হোৱাট ইজ এক্সাৰচাইজ যিমানে কামটো আমি কৰিম যিমানে প্ৰেক্টিচ কৰিম সেই কামটো আমাৰ কাৰণে সিমান সহজ আৰু ফ্ৰুটফুল হৈ যাব চিম্পল এক্সাম্পল মেথছ যিমানে আমি পঢ়িম যিমানে প্ৰেক্টিচ কৰিম সিমানে আমাৰ মেথছ সহজ লগা হ'ব আমি ইজিলি মেথছৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিম জিকে যিমানে ৰিভাইজ কৰিম সিমানে আমাৰ মনত থাকিব ইজিলি কুৱেশ্যন ছল্ভ কৰিব পাৰিম নেক্সট ইজ ল অফ ইফেক্ট দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিবা এটা বস্তু মই শিকিছো শিকি কেনে মোৰ ছেটিছফেকশ্যন ফিল হৈছে ৱাও ভাল লাগিছে ৱাও শিকিলো দে আজি বঢ়িয়া বস্তু এটা শিকিলো সেই ছেটিছফেকশ্যনটো যেতিয়া ফিল হ'ব তেতিয়া দেন ইট ইজ ল অফ ইফেক্ট তেতিয়াহ'লে লাৰ্ণিংটো আৰু বেছি ফ্ৰুটফুল হ'ব বুজি পাইছো চ' মটিভেশ্যন এণ্ড লাৰ্ণিঙৰ ওপৰত মটিভেশ্যনৰো ৰোল আছে মটিভেশ্যন দুই ধৰণৰ থাকে এক্সট্ৰিনচিক আৰু ইণ্ট্ৰিনচিকটো নিজৰ ভিতৰৰ পৰা আহে ইণ্ট্ৰিনচিক মটিভেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট ইণ্ট্ৰিনচিকটো কেনেকুৱা শিশুজনে সেই ছাবজেক্টটো ভাল পায় জয় অফ লাৰ্ণিং শিকি কেনে ভাল পায় দিছ ইজ ইণ্ট্ৰিনচিক মটিভেশ্যন ইট ষ্টেমছ ফ্ৰম ইণ্টাৰনেল নিডছ ছাচ এজ হবিজ কোনোবাই গীটাৰ শিকি ভাল পায় সি জেনুইনলি ভাল পায় এইটো that is intrinsic motivation extrinsic motivationটো কেনেকুৱা বাহিৰৰ পৰা দিছে তুমি এইখিনি পঢ়িলে তুমি এনেকুৱা পাবা অমুক পাবা ৰিৱাৰ্ড পাবা তোমাক চাইকেল কিনি দিম ফাৰ্ষ্ট ডিভিজন আনিলে তোমাক মোবাইল দিম these are extrinsic motivation even grades তুমি ভালকে পঢ়িলে মাৰ্কছ পাবা গ্ৰেডছ পাবা এইবোৰো যদি থাকে এইবোৰো ইন্ট্ৰিনচিকত নাহিব ক'ত আহিব ইন্ট্ৰিনচিকত অনলি লাভ অফ লাৰ্ণিং লাভ ফৰ দ্য ছাবজেক্ট ইণ্টাৰেষ্ট ফৰ দ্য ছাবজেক্ট সেইবোৰ ইন্ট্ৰিনচিকত আহিব আইছো বুজি ঠিক আছে ওকে নেক্সট হোৱাট ইজ দ্য কনচেপ্ট অফ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট যেতিয়া শিশুৰ ডেভেলপমেণ্টেল ষ্টেজেছবোৰ পঢ়ো সাইকোলজি মনত পেলোৱা হোৱাট ইজ এডুকেশ্যনেল সাইকোলজি ইট হেল্পছ আছ টু আণ্ডাৰষ্টেণ্ড দ্য ডেভেলপমেণ্টেল ষ্টেজেছ অফ দ্য চাইল্ড শিশু এটা যেতিয়া বিভিন্ন ষ্টেজত ডেভেলপ হৈ গৈ থাকিব তেতিয়া দুটা কথা আহিব এটা হৈছে গ্ৰোথ তাৰ হাইট বাঢ়িব সাইজ বাঢ়িব ৱেইট বাঢ়িব ঠিক আছে বাঢ়ি আছে ডাঙৰ হৈছে হৃষ্টপুষ্ট হৈছে
whether this increase is qualitative or not, তাত কোৱালিটি আহিছে নে নাই, ই সাইজ বাঢ়িছে পুৰা হিউজ হৈছে দেখাত, তাৰ মগজুৰ বিকাশে বোলে নহল, তাৰমানে কি সেই গ্ৰোথটোত কোৱালিটি নাই। So growth is only the quantitative aspect যেটা আমি মেজার কৰিব পাৰো, but growth বুলি ডেভেলপমেন্ট বুলি কলে তাত কোয়ান্টিটেটিভৰ লগত কোৱালিটেটিভ আহিব লাগিব, কোৱালিটি আহিব লাগিব, মানে কি তাৰ সাইজ বাঢ়িছে, হিউজ বাঢ়িছে, ওয়েট বাঢ়িছে, ঠিক আছে, বাট তাৰ এট দ্য সেম টাইম তাৰ মেন্টাল বিকাশ হ'ব লাগিব, সোশিয়াল বিকাশ হ'ব লাগিব, ইমোশনাল ডেভেলপমেন্টটো তাৰ হ'ব লাগিব। বুজি পাইছো? গ্ৰোথ বোলা বস্তুটো কি হৈ যায়, এটা পিৰিয়ড অফ লাইফত ষ্টপ হৈ যায়, ৰৈ যায়, বাট ডেভেলপমেন্ট ইজ এ লাইফ লং প্ৰচেছ, ডেভেলপমেন্ট চলি গৈ থাকে। ডেভেলপমেন্টটো কি হয়, কোৱালিটি হয়, সোশিয়াল ইমোশনাল ডেভেলপমেন্ট আমাৰ চলি গৈ থাকে, বাট গ্ৰোথ ফিজিকেল গ্ৰোথটো এটা টাইমত গৈ কিনে ৰৈ যায়। বুজি পাইছো? নাও হোৱাট ইজ মটৰ স্কিল ডেভেলপমেন্ট? দুই ধৰণৰ মটৰ স্কিল থাকে। মটৰ স্কিল মানে কি, যে আমাৰ বডি মুভমেন্ট বিলাক, সেইবোৰে মটৰ স্কিল ডেভেলপমেন্ট। এটা হৈছে গ্ৰছ মটৰ স্কিল আৰু এটা হৈছে ফাইন মটৰ স্কিল। ক্ৰছ ৰানিং, জাম্পিং, ৱাকিং, সুইমিং, চাইক্লিং, এই প্ৰচেছ বিলাকত কি হৈছে, আমি দৌৰিব লাগে, দৌৰি আছো, তাত প্ৰিচিশ্যন মেটাৰ নকৰে ন। জাম্পিং, জঁপিয়াব লাগে, আমি জঁপিয়াই আছো, তাত প্ৰিচিশ্যন অন পইণ্ট মেটাৰ নকৰে। বাট কিছুমান স্কিল যেনেকে ৰাইটিং, মই লিখিব লাগে, সৰু ল'ৰা এটাইতো এইটো কৰবাত এনেকে এ লিখিব, বাট প্ৰিচিশ্যন মেটাৰ কৰিব না, লাহে লাহে আমি এইটো ভালকে এনেকে লিখিব পৰা হ'ব লাগিব, প্ৰিচিশ্যন মেটাৰ কৰি আছে, ঠিক আছে। চ' দিজ আৰ ফাইন মটৰ স্কিল। বা মই ড্ৰয়িং, পেইণ্টিং এখন বনাব লাগে, তাত মোৰ ফাইন মটৰ স্কিল লাগিব। নিটিং, এই ঊল গুঠিব লাগে, কিহৰ প্ৰয়োজন হ'ব, ফাইন মটৰ স্কিলৰ প্ৰয়োজন হ'ব। মেচুৰিটিৰ বিষয়ে ডিছকাছ কৰিছো। মেচুৰিটি ইজ দ্য আনফল্ডিং অফ হেৰিডিটৰী কেৰেক্টাৰ ফ্ৰম টাইম টু টাইম। আমাৰ ভিতৰত অলৰেডি কিছুমান বস্তু কোডেড আছে, যে ই অমুক এজত গৈ কিনে এনেকুৱা হ'ব, অমুক এজত গৈ তাৰ দাঢ়ি গজিব, অমুক এজত তাৰ পিউবাৰ্টি হিট হ'ব, অমুক এজত গৈ তাৰ টিথ, এই যে গাখীৰ খোৱা দাঁতবোৰ সৰি কেনে ভাল দাঁত আহে, সেইবোৰ হ'ব, অলৰেডি কোডেড আছে। বাট কেতিয়া সেইবোৰ শ্ব' হ'ব, অলৰেডি ভিতৰত আছেই, চিষ্টেমত বনোৱা আছে, ছফ্টৱেৰে কৈ থৈ দিছে যে এনেকে 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 শ্ব' কৰি যাবি কেৰেক্টাৰিষ্টিক বিলাক। বাট এটা এজতহে শ্ব' হ'ব, কেতিয়া আনফল্ডিং, কেতিয়া আনবক্স হ'ব, এইটো কেতিয়া দেখুৱাব, এটা পাৰ্টিকুলাৰ এজত গৈ কিনে দেখুৱাব। চ' দিছ ইজ মেচিউৰিটি। যেতিয়া সেই এজটোত গৈ কিনে দেখুৱাই, দেট ইজ মেচিউৰিটি। লাৰ্ণিঙৰ কাৰণে মেচিউৰিটিৰ প্ৰয়োজন আছে নে নাই, আছে। আমি ডিছকাছ কৰিছো এডভান্স মেথছ কেতিয়া শিকিব পাৰিব, সি 9, 10, 8 এনেকুৱা মান ক্লাছতহে গৈ কিনে নৰ্মেল ল'ৰা এজনে বা ছোৱালী এগৰাকীয়ে এডভান্স মেথছ শিকিব পাৰে। ক্লাছ 2 তাক শিকাই দিলে সি শিকিব, কাৰণ কিয়, তাৰ ব্ৰেইনটো সেই লেভেলৰ মেচিউৰিটি অহাই নাই। চ' লাৰ্ণিঙৰ কাৰণে এফৰ্টৰ প্ৰয়োজন হ'ব, প্ৰেক্টিচ কৰিব লাগিব, আৰু লগতে মেচিউৰিটিৰো প্ৰয়োজন আছে। প্লাষ্টিচিটি কি হয়, বা ব্ৰেইন প্লাষ্টিচিটি, আমি যে কওঁ এই সৰুতে আমি বৰ ধুনীয়াকে ইজিলি বস্তুবোৰ শিকিব পাৰিছিলো, এতিয়া ডাঙৰ হলো, এতিয়া আৰু শিকিব বৰ দিগদাৰ। সৰুতে গিটাৰ বহুত ভালকে শিকি গৈছিল কোনোবাই, ডাঙৰ হোৱাৰ পিছত শিকিব দিগদাৰ। কিয়? কাৰণ সেই যিটো বডি বা মাইণ্ডৰ এডাপ্টিবিলিটি, সেইটো কমি যায়, মাউল্ড কৰিব পৰা তাৰ ক্ষমতাটো কমি যায়। চ' প্লাষ্টিচিটি ইজ দ্য এবিলিটি টু চেঞ্জ। সৰুতে পটককে আমি নতুন বস্তু শিকিব পাৰো, ব্ৰেইনে এডাপ্ট কৰি লয় বা তাক শ্বেপ দি দিয়ে, লাহে লাহে সেই প্লাষ্টিচিটিটো কি হৈ যায়, আমাৰ কমি যায়, আৰু যদি আমি অভ্যাস কৰি নাথাকো বস্তুবোৰ, প্লাষ্টিচিটি আৰু কমি যায়। So this is plasticity, ability to change, adapt a new thing or mold something. বুজি পাইছো? So চাইল্ড ডেভেলপমেন্টৰ ষ্টেজেছ কি কি আছে? ইনফেন্সি, একেবাৰে কেঁচুৱা অৱস্থা, 0 পৰা 2 বছৰ। ইয়াত চিলড্ৰেনে সেন্স, নিজৰ ইন্দ্ৰিয়, বস্তু এটা চুই চাই, টাচ কৰি চাই, টেষ্ট কৰি চাই, দেখি, নিজৰ যি ইন্দ্ৰিয় আছে, সেন্স আছে, সেন্সৰ জৰিয়তে শিকে। সেন্সেছ আৰ দ্য টিচাৰ্ছ। তাৰপিছত আহি গ'ল 2 পৰা 6 বছৰলৈকে আৰ্লি চাইল্ডহুড পিৰিয়ড, ফাষ্টেষ্ট লেংগুৱেজ ডেভেলপমেন্ট হয়। 6 পৰা 12 বছৰলৈকে এইখিনি লেট চাইল্ডহুড পিৰিয়ড। লেট চাইল্ডহুডত কি হয়, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ বুলি কোৱা হয়। সি কংক্ৰিট অবজেক্ট কিছুমান, তাক আমি এনেকে 2টা ষ্টিক আছে প্লাছ এনেকে 3টা ষ্টিক আছে, 2 যোগ 3 কিমান হ'ব, 5টা হ'ব, ষ্টিক গণি গণি সি ক'ব পাৰিব। আৰু ফাইনেলি আমাৰ কাৰণে ইম্পৰ্টেণ্ট ষ্টেজটো হৈছে এডোলেচেন্স। বিএড যিসকলে কৰিম, এডোলেচেন্সৰ ওপৰত আমি বেছিকে কাম কৰিব লাগিব। কিশোৰ অৱস্থা, ইয়াত 12 পৰা 19 বুলি কৈছে, কিতাপ ৱাইজ বেলেগ বেলেগ পাবা, ক'ৰবাত
11 পৰা 18 পাবা, 11 পৰা 20 পাবা, 12 পৰা মতলব নাই, জাষ্ট ৰেফাৰেন্স ষ্টেজ এটা। এই ষ্টেজটোক কি বুলি কোৱা হয়? ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম বুলি কোৱা হয়। ধুমুহা আৰু পীড়নৰ সময়। ষ্টেনলি হল নামৰ সাইকোলজিষ্টে এডোলেসেন্সক কি বুলি কৈছে? ষ্টেজ অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম। মনত ৰাখিবা। ইয়াত এই এজটোত এবষ্ট্ৰাক্ট থিংকিং ডেভেলপমেন্ট হয়। এই যে অলপ আগত কৈছো এবষ্ট্ৰাক্ট থিংকিং ইজ হোৱাট? আমি নেদেখা বস্তুবোৰ শিকা। নিউট্ৰন, প্ৰটন, ইলেক্ট্ৰন, প্ৰটন, এটম, মলিকিউলছ, নেদেখা বস্তু শিকিব লাগে। দিজ আৰ এবষ্ট্ৰাক্ট থিংকিং। কেতিয়া শিকিব পাৰিম? যেতিয়া আমি কিশোৰ অৱস্থাত যাম, 12 পৰা 19 বছৰৰ ভিতৰত। এই এজটোতে মানুহৰ আইডেন্টিটি ক্ৰাইচিছ হয়। নিজৰ আইডেন্টিটিটো কি? মই কি? মোৰ ৰোলছ কি? মোৰ ভেলিউ কি? আইডেন্টিটি ক্ৰাইচিছ এটা আহি যায়। আহে, মন কৰিছা? কিশোৰ অৱস্থাত বহুত সেলফ ডাউট হয়। সো এই আইডেন্টিটি ক্ৰাইচিছ, এডোলেসেন্স ইজ আ পিৰিয়ড অফ আইডেন্টিটি ক্ৰাইচিছ বুলি কোনে কৈছে? এৰিক এৰিকসনে কৈছে। আৰু ষ্ট্ৰেছ এণ্ড ষ্টৰ্মৰ পিৰিয়ড বুলি কোনে কৈছে? ষ্টেনলি হলে কৈছে। এডোলেসেন্স পিৰিয়ডৰ এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক হৈছে এবষ্ট্ৰাক্ট থিংকিং ডেভেলপ হয় এই এজটোত। ইজ দ্যাট ক্লিয়াৰ? ঠিক আছে। সো গ্ৰোথ এণ্ড ডেভেলপমেন্ট কিহৰ ওপৰত ডিপেন্ড কৰে? এনভাইৰনমেন্টেল ফেক্টৰ আৰু হেৰিডিটাৰী ফেক্টৰ। এনভাইৰনমেন্টেল ফেক্টৰ, আমি পৰিৱেশত কি ধৰণৰ সুযোগ অপৰচুনিটিজ লাভ কৰিছো, তাৰ ওপৰত মোৰ গ্ৰোথ আৰু ডেভেলপমেন্ট ডিপেন্ড কৰিব। সেম এট দ্য সেম টাইম হেৰিডিটাৰী, মোৰ বংশানুক্ৰমিকভাৱে মোৰ ভিতৰত কি ধৰণৰ জিন আছে তাৰ ওপৰতো হেৰিডিটাৰীৰো প্ৰভাৱ গ্ৰোথ এণ্ড ডেভেলপমেন্টত থাকে, দুইটাই থাকে। পেৰেন্টিং ষ্টাইলৰ কথা যদি আমি পাতো, আটাইতকৈ বেষ্ট পেৰেন্টিং ষ্টাইল ইজ অথৰিটেটিভ। অথৰিটেটিভত কি হয়? হাই কেয়াৰ, হাই কণ্ট্ৰল। ল'ৰা ছোৱালীক মানে পেৰেণ্টছে ল'ৰা ছোৱালীক কি ধৰণে কেয়াৰ কৰে? অথৰিটেটিভত হাই কেয়াৰ, খুব ভালকে কেয়াৰ কৰিব, তাৰ যত্ন ল'ব, ঠিকে আছে, সকলো নিডছ ফুলফিল কৰিব। এট দ্য সেম টাইম হাই কণ্ট্ৰলো থাকিব। বেয়া কামবিলাক তুমি এইটো নকৰিবা, সেইটো নকৰিবা, তুমি ডিচিপ্লিন শিকা, তুমি সদায় সন্ধিয়া পঢ়িবই লাগিব, কেয়াৰো কৰিব, এট দ্য সেম টাইম কণ্ট্ৰলটোও ৰাখিব। দিছ ইজ এ গুড প্ৰেক্টিচ। বেষ্ট পেৰেন্টিং ষ্টাইল ইজ অথৰিটেটিভ। নেক্সট এটা আছে অথৰিটেৰিয়ান। এন য'ত লাগি গৈছে, এন ফৰ নেগেটিভ। অথৰিটেৰিয়ান, অথৰিটেৰিয়ানত কি হয়? লো কেয়াৰ, কেয়াৰে নলয় বাচ্চাৰ, কিন্তু হাই কণ্ট্ৰল, একদম আহিব, পানিচমেন্ট দিব, পিটি দিব, অভাৰ ডিচিপ্লিন, কৈছিলো নহয় নকৰিবি, ষ্ট্ৰিক্ট ৰুলছ, কেয়াৰ কমাই লৈছে কিন্তু এফালে পানিচমেন্ট খুব দিছে, ডিচিপ্লিন বেছি দেখাইছে, ষ্ট্ৰিক্ট ৰুল বেছি দেখাইছে। দিছ ইজ অথৰিটেৰিয়ান, নেগেটিভ। আৰু এটা আছে পাৰমিছিভ পেৰেন্টিং। পাৰমিছিভ হৈছে চকুমুদা। চকুমুদা কিছুমানে যে এই যে ল'ৰা ছোৱালীৰ দুখ দেখাই নাপায়, হাই কেয়াৰ, যি লাগে তাকে দিয়ে। আজি আইফোন দিছে, কালি চাইকেল দিব, কালি কিবা দিব, অমুক দিব, তমুক দিব, চব দিব। বাট কণ্ট্ৰল কেনেকুৱা? ল' কণ্ট্ৰল। তাক কোনো ডিচিপ্লিন নিশিকায়, ৰুলছ নিশিকায়, অভাৰলুক চিলড্ৰেনছ মিষ্টেক, সি কিবা ভুল কৰিলেও শুধৰাই নিদিয়ে, চকুমুদা কুলি হৈ থাকে, ধৃতৰাষ্ট্ৰ হৈ থাকে। দিছ ইজ পাৰমিছিভ পেৰেন্টিং। আৰু এটা নেগলেক্টফুল আছে, কেয়াৰো নলয়, কণ্ট্ৰলো নকৰে, যা যি কৰি থাকা কৰি থাক, ঠিক আছে। দিজ আৰ দ্য পেৰেন্টিং ষ্টাইল। বেষ্ট বুলি ক'লে অথৰিটেটিভ। আটাইতকৈ বেয়া কোনটো সেই ধৰণৰ কথা নাহে, জাষ্ট বেষ্ট প্ৰেক্টিচ এটা আছে, দেট ইজ অথৰিটেটিভ। আটাইতকৈ বেয়া বুলি নাই, এই গোটেইকেইটাই বেয়াই হ'ব। ছ'চিয়েলাইজেশ্যন কি হয় আমি বুজি পাইছো। জেডপিডিৰ কথা আমি ডিছকাছ বেলেগ ভিডিঅ'ত অলৰেডি কৰিছো, টিচিং এপ্টিটিউডৰ ভিডিঅ'ত কৰিছো। জিন পিয়াজে আছিল যোনে নেকি কগনিটিভ ডেভেলপমেন্ট থিয়ৰি দিছে আমাক। সো জিন পিয়াজে এই যে অলপ আগত ষ্টেজেছ অফ ডেভেলপমেন্টৰ কথা পাতিছো, জিন পিয়াজেও নিজৰ ধৰণে ষ্টেজেছ অফ ডেভেলপমেন্ট দিছে। ইনফেন্সি যিটো আছিল তাক জিন পিয়াজে সেন্সৰি মটৰ ষ্টেজ বুলি কৈছে। কৈছিলো না সেন্সেছ আৰ টিচাৰ্ছ। সেন্স ইউজ কৰি, টাচ কৰি পেলাই, মানে মম এডাল জ্বলি আছে বা লেম্প, গৰম বস্তু এটা আছে, ডাঙৰ ল'ৰা এটাক মই যদি কওঁ এইটো নুচুবি গৰম পুৰিব হাতখন, সি বুজি পাব। শিশু এটাক যদি কওঁ এইটো নুচুবি পুৰিব, সি বুজি নাপায়, সি টাচ কৰি চাব, টাচ কৰোঁতেহে সি গম পাইছে এইটো টাচ কৰিব নালাগিছিল। কিবা এটা বেয়া নাখাবলগীয়া বস্তু এটা আছে, এনেকে কইল এটা আছে, কাচুৱা বুলি যে আমি কওঁ মহ খেদিবলৈ, বহুত শিশুৱে এইটো খাই দিয়ে ন। ডাঙৰ ল'ৰা এটাক যদি আমি বুজাও যে এইটো নাখাবি, সি অ'কে নাখাওঁ। শিশু এটাক যদি বুজাও নাখাবি, সি বুজি নাপায়, চেন্স ইউজ কৰিব লাগিব তাক, সি এইটো খাই চাব, যেতিয়া পেটৰ বিষ উঠিব তেতিয়াহে সি গম পাব এইটো খাব নালাগিছিল। বা সি টাচ কৰি কিনে যেতিয়া গোন্ধটো বেয়া পাব, তেতিয়া ধৰিব পাৰিব যে এইটো খাব নালাগিছিল। চ' সেন্সৰি মটৰ ষ্টেজত সেইবিলাক হয়। আৰু লগতে ইমিটেড বিহেভিয়াৰ, শিশু এটা লৈ পেলাই চাবাচোন, বাচ্চা এটা যদি কেঁচুৱা দেখিছা, তাৰ সন্মুখত খুব জোৰে হি এনেকে হাঁহি দিবা, চাবা সিও কি কৰিছে, সিও তোমাৰ বিহেভিয়াৰটো নকল কৰি কেনে খুব
খুব ব্ৰড স্মাইল এটা দি দিছে, বুজি পাইছা? এনেকে হাঁহি দিবা, সৰু ল'ৰা ছোৱালী এটা দেখিলে সিও হাঁহি দিব। ভেৰি গুড এক্সপেৰিমেণ্ট এইটো। ইয়াৰ পৰা কি বুজা যায় যে শিশুৱে কি কৰে, বিহেভিয়াৰ ইমিটেট কৰে, নকল কৰে। তাৰপিছত আহি গ'ল প্ৰি অপাৰেশ্যনেল, যিটো আৰ্লি চাইল্ডহুড বুলি আমি পঢ়িছিলো, 2ৰ পৰা 7 বা 2ৰ পৰা 6 বছৰ আৰ্লি চাইল্ডহুড পিৰিয়ড, তাক জিন পিয়াজে প্ৰি অপাৰেশ্যনেল ষ্টেজ বুলি কৈছে। ইয়াত চিম্বলিক থিংকিং আহি যায়। হোৱাট ইজ চিম্বলিক থিংকিং? লেংগুৱেজ ইজ চিম্বলিক থিংকিং। কাউক আমি কাউ বুলি COW বুলি লিখিছো। কোনে কৈছে কাউ কেনেকে লিখিব? কাউটোতে দেখাত এনেকুৱা নহয়, তো চিম্বলৰ জৰিয়তে লিখিছো আমি ইয়াক। দুটা বস্তু আছে, 2, তাক এনেকে লিখিছো। কোনে কৈছে এনেকে লিখিব? দিছ ইজ হোৱাট? দিছ ইজ আ চিম্বল। চিম্বলিক থিংকিং মানে হৈছে লেংগুৱেজ। চিম্বলিক থিংকিং মানে কি? লেংগুৱেজ। চ' কেতিয়া ডেভেলপ হয় লেংগুৱেজ? আৰ্লি চাইল্ডহুডত ডেভেলপ হয়। তাৰপিছত আহি যায় কংক্ৰিট অপাৰেশ্যনেল। কংক্ৰিট মানে হৈছে এবষ্ট্ৰাকৰ উল্টা। এবষ্ট্ৰাকৰ আমি নেদেখা বস্তুবোৰ শিকিব পাৰো, কংক্ৰিটত আমি দেখা বস্তু শিকিব পাৰো। টিচিং এইডছৰ ওপৰত খুব গুৰুত্ব দিয়ে ন আজিকালি। টিচিং ডিভাইচ, টিচিং এইডছ, মানে শিক্ষকে কিছুমান এইডছ, বস্তু কিছুমান লৈ যাব লাগে ষ্টুডেণ্টৰ আগত বুজাবলৈ, টিচিং এইডছ ব্যৱহাৰ কৰিব লাগে। গ্লোব এটা লৈ যাব লাগে, কিবা কিবি বনাই লৈ যাব লাগে, TLM লৈ যাব লাগে। Why importance is given on teaching aids? To make the learning process concrete, যাতে সি দেখা পোৱা বস্তুবোৰ বুজাত তাৰ সুবিধা হয়, সেইকাৰণে বস্তুবোৰ যাতে তাক আমি ভিজুৱেলাইজ কৰাব পাৰো। আৰু ফৰ্মেল অপাৰেশ্যনেল, এইটো আমাৰ এডলচেন্স পিৰিয়ডটো। এডলচেন্স পিৰিয়ডত কি হয়? এবষ্ট্ৰাক্ট থিংকিং ডেভেলপ হয়, গম পাইছো এইবিলাক আমি। এতিয়া হোৱাট ইজ ইণ্টেলিজেন্স? ইণ্টেলিজেন্স কেনেকুৱা? সদায় অপশ্যনত টিক কৰিবা, ইণ্টেলিজেন্স ইজ ইনক্ৰিমেণ্টেল, ইণ্টেলিজেন্স ইজ নট ফিক্সড। ইণ্টেলিজেন্স বস্তু এনেকুৱা নহয় যে মোৰ যিমান ইণ্টেলিজেন্স সিমানে নহয়, মই যিমানে কাম কৰিম সি কি হৈ গৈ থাকিব, সি ইনক্ৰিমেণ্টেল হৈ থাকিব, বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু ইণ্টেলিজেন্স ইজ মাল্টি ডাইমেনশ্যনেল। ইণ্টেলিজেন্স এনেকুৱা নহয় যে সি তাৰ ইণ্টেলিজেন্স আছে মানে আছে, ন, তাৰ ইণ্টেলিজেন্সটো কিহত কিহত আছে। তাৰ মিউজিকেল ইণ্টেলিজেন্স থাকিব পাৰে, তাৰ মেথছত কেলকুলেশ্যন ইণ্টেলিজেন্স থাকিব পাৰে, তাৰ পেইণ্টিঙত ইণ্টেলিজেন্স থাকিব পাৰে। চ' ইণ্টেলিজেন্স ইজ মাল্টি ডাইমেনশ্যনেল এণ্ড ইনক্ৰিমেণ্টেল। কোনে কৈছে? হাৱাৰ্ড গাৰ্ডেনাৰে কৈছে, মনত ৰাখিবা। ইণ্টেলিজেন্সৰ পৰা আমি ইণ্টেলিজেন্স কেনেকে উলিয়াও, কেলকুলেট কেনেকে কৰো, IQ উলিয়াব পাৰো। IQৰ ফৰ্মুলা হৈছে মেণ্টেল এজ ডিভাইডেড বাই ক্ৰনলজিকেল এজ ইনটু 100। দিছ ইজ দ্য ফৰ্মুলা ফৰ IQ। ফাৰ্ষ্ট ইণ্টেলিজেন্স টেষ্ট কোনে পাৰফৰ্ম কৰিছিল? আলফ্ৰেড বিনে। এই যে মেণ্টেল এজ আৰু ক্ৰনলজিকেল এজ, মেণ্টেল এজ ক্ৰনলজিকেল এজ কি হয়? এটা মানুহ আছে, তাৰ বৰ্তমান বয়স 20 বছৰ, একচুৱেল বয়স কিমান? 20 বছৰ। বাট তাৰ মাইণ্ডটো সিমানখিনি ডেভেলপ হোৱাই নাই, তাৰ মাইণ্ডটো এতিয়াও কেনেকুৱা হৈ আছে? 16 বছৰীয়া হৈ আছে। চ' তাৰ মেণ্টেল এজ কিমান? মেণ্টেল এজটো 16 বছৰীয়া, বাট তাৰ একচুৱেল এজ হৈ গৈছে 20 বছৰ। চ' ইয়াৰ IQ কিমান হ'ব? ওপৰত লিখিম মেণ্টেল এজ, তলত লিখিম একচুৱেল এজ ইনটু 100% বা ইনটু 100। 20 দি 100ক 5 বাৰ গ'ল, 16 5 গুণ 80। তাৰ IQ কিমান হ'ল? তাৰ IQ হৈ গ'ল 80। তাৰ IQ কিমান? 80। জিনিয়াছ মানুহবিলাকৰ IQ কিমান থাকিব? 140 এণ্ড এবভ। আৰু নৰ্মেল মানুহবিলাকৰ IQ থাকে 90ৰ পৰা 109ৰ ভিতৰত বা 1010ৰ ভিতৰত। এই ইণ্টেলিজেন্স এইবিলাক কনচেপ্ট কোনে দিছিল? আলফ্ৰেড বিনে দিছিল। আৰু যিটো প্ৰথমতে পঢ়িলো, দ্য ইণ্টেলিজেন্স ইজ মাল্টি ডাইমেনশ্যনেল এণ্ড ইনক্ৰিমেণ্টেল, এইটো আমাক কোনে দিছে? দিছ ইজ গিভেন বাই হাৱাৰ্ড গাৰ্ডেনাৰ। So that's all for today in this video. Thank you so much. যদি ইয়ালৈকে চাইছা প্লিজ এটা কমেণ্ট দি থৈ যাবা, গম পাম কোনে কোনে ইয়ালৈকে চাইছা। যি 2জন 1জন 3জন মানুহে চাইছা, যদি কোনোবাই এজনেও যদি কোনোবাই চাইছা, প্লিজ এটা কমেণ্ট দিয়া, কবা যে এণ্ডলৈকে চালো আৰু কেনেকুৱা পালা অলপমান কৈ যাবা। থেংক ইউ ছ' মাছ। বাকী তোমালোকৰ পৰীক্ষা আছে, পৰীক্ষা খুব ভাল হওক। আই জেনুইনলি হোপ পৰীক্ষা ভাল হওক, ভালকে দি আহা, ঠিক আছে? পৰীক্ষা দি আহি জাষ্ট ৰৈ নাযাবা, কাৰণ নেক্সট আকৌ গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, যিসকল বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, বড়োলেণ্ডৰ মানুহখিনি ওচৰে পাজৰৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিৰ কাৰণে, ঠিক আছে? আহি ৰৈ নাযাবা, প্ৰিপাৰেশ্যন কণ্টিনিউ ৰাখিবা। আৰু এই প্ৰিপাৰেশ্যনটো পিছতো হেল্প কৰিব। মক টেষ্ট আমি লঞ্চ কৰিছোঁ, ক'লো এপত আছে, ডেছক্ৰিপশ্যনত থাকিব ইনফৰমেশ্যন। তাৰ উপৰিও কিবা মক টেষ্ট ৰিলেটেড ইনফৰমেশ্যন লাগিলে হোৱাটছএপ কৰিব পাৰিবা। গাইডবুকখনৰ কথা কৈছোঁ, গাইডবুকখন যিসকলে ল'ব বিচাৰে, দিছ ইজ দ্য নাম্বাৰ। ইবুক আকাৰে গাইডবুকখনত পাবা। এণ্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনৰ প্ৰয়োজনীয় বস্তুখিনি আছে, 149 ৰুপিজ। আৰু মক টেষ্টত অফাৰ চলি আছে বৰ্তমান। অফাৰৰ কথা ক'লো, কিমান প্ৰাইচত আমি মক টেষ্ট দিম,
খুব কম দিনৰ কাৰণে দিম হা 2 এদিনৰ কাৰণে দিম তাৰপিছত প্ৰাইচটো বাঢ়ি যাব দিছ ইজ জাষ্ট লঞ্চ অফাৰ 119ত দি থকা হৈছে লঞ্চ অফাৰ থেংক ইউ সো মাচ পুনৰ লগ পাম